আজি আমাৰ টপিকটো হৈছে যে প্ৰথম টপিকটো হৈছে গোলাকাৰ দাপনি দ্বাৰা প্ৰতিফলনৰ চিহ্ন প্ৰথা এই চিহ্ন প্ৰথাটো ইংলিছত সাইন কনভেনশ্যন বুলিও কয় ইংলিছত সাইন কনভেনশ্যন বুলি কয় তো তোমালোকক মই মাজে সময়ে ইংলিছৰ টাৰ্মকেইটা কৈ দিওঁ কাৰণ তোমালোকে বহুতে চাগে যেতিয়া ফাৰ্ষ্ট ছেকেণ্ড ইয়াৰত পাবা তেতিয়া তোমালোকে বহুতে ইংলিছ মিডিয়াম ল'ব পাৰা লয়ে বহুতে লয় তো সেইবাবে মই যাতে ইয়াত অকণমান ইংলিছ টাৰ্মবোৰ ইউজ কৰি দিওঁ যাতে তোমালোকে অলপ চলপ মনত থাকে কিয়নো এইটো তোমালোকে আকৌ 12ত পাবা এই আমাৰ প্ৰতিফলন এইখিনি তোমালোকে আকৌ ক্লাছ 12ত পাবা সেইবাবে মই তোমালোকক কিছুমান টাৰ্ম ইংলিছতো কৈ দিওঁ যাতে তোমালোকৰ মনত থাকে এতিয়া চাইডত প্ৰথমে এটা অৱতল দাপোন আঁকিলোঁ উত্তৰ আঁকিলে হ'ব মই তোমালোকক জাষ্ট বুজাবৰ কাৰণে এইটো আঁকি ল'লোঁ ইয়াত চাইডত পুটিং কৰি ল'লোঁ এইটো আমাৰ ফ'কাছ চবেই জানো এয়া আমাৰ ভাস্কৰ্য ইয়াত থাকে আৰু ইয়াতে আমাৰ মেৰু কি থাকে তো এই সাইন কনভেনশ্যনত বা চিহ্ন প্ৰধান আমাৰ কি হয় এই যোনটো পল বা আমাৰ মেৰু পি এই পি পইণ্টটোক আমি মূল বিন্দু হিচাপে লওঁ এই পিক আমি কি কওঁ মূল বিন্দু হিচাপে লওঁ মূল বিন্দু অৰ্থটো হৈছে এই পইণ্টটোক আমি 0 হিচাপে ধৰোঁ মানে সাধাৰণতে আমি 0 হিচাপে ধৰি লওঁ আৰু এই ছাইডটোক আমি কি বুলি ধৰোঁ এই ছাইডটোক আমি নিগেটিভ ধৰোঁ আৰু এই ছাইড মানে এই যে তোমালোকৰ সংখ্যা ৰেখা যেনেকুৱা আছে সংখ্যা ৰেখা কি হয় এনেকুৱা এই যোনটো মূল বিন্দু থাকিব এইটো 0 ধৰা হয় এইফালে কি হয় তোমালোকৰ পজিটিভ নাম্বাৰ 1 2 3 4 এনেকুৱা ডট ইনফিনিটি আৰু এই ছাইডটোত কি হয় তোমালোকৰ নিগেটিভ নাম্বাৰ 1 -1 -2 -3 এনেকুৱাকৈ ইনফিনিটিলৈকে যায় ঠিক তেনেদৰে এই যোনটো আমাৰ উত্তৰ গোলাকাৰ দাপোনৰ যে চিহ্ন প্ৰথা আছে চিহ্ন প্ৰথাটো একেই হয় ইয়াৰ যোনটো মূল বিন্দু থাকিব সেই মূল বিন্দুটো আমি কি বুলি ধৰিম এই পল বা মেৰুক আমি মূল বিন্দু হিচাপে ধৰিম আৰু এই চাইডে তোমালোকৰ বাওঁ হাতে তোমালোকৰ কি হ'ব নিগেটিভ ধৰিম আৰু সোঁ হাতে আমাৰ পজিটিভ ধৰিম এতিয়া আমি এইটো ক্লিয়াৰ হৈ গ'ল মূল বিন্দু কোনটো হ'ব আমাৰ ক্লিয়াৰ হৈ গ'ল এইটো এতিয়া আমি চাম যে প্ৰথম পইণ্টটো আমাৰ চিহ্ন প্ৰথাৰ প্ৰথম ৰুলটো কিনো চিহ্ন প্ৰথাৰ প্ৰথম ৰুলটো কিনো 1 নম্বৰ ৰুল প্ৰথম ৰুলটো হৈছে লক্ষ্য বস্তু সদায় বাওঁ হাতে ৰখা হয় ইয়াকে বুজায় যে লক্ষ্য বস্তুৰ পৰা বাওঁ দিশৰ পৰা আহি দাপোনত পৰেহি প্ৰথমে তোমালোকে এই পইণ্টটো নোট কৰা লিখি লোৱা তোমালোকে বহীত তোমালোকে মোৰ লেকচাৰত সদায় বহি কলম ৰেডি থাকিবা আৰু মই যিকেইটা পইণ্ট ক'ম যি লিখাম তোমালোকে নোট কৰি যাবা প্ৰথম পইণ্টটো কি দিছে লক্ষ্য বস্তু সদায় বাওঁ হাতে গন্তীয়া হ'ব সৰি তো ইয়াত কি হ'ব লক্ষ্য বস্তু সদায় বাওঁ হাতে ৰখা হয় ইয়াকে বুজায় যে লক্ষ্য বস্তুৰ পৰা অহা পোহৰ বাওঁ দিশৰ পৰা আহি দাপোনত পৰেহি এতিয়া তোমালোকে চাবা যেতিয়া আমি লক্ষ্য বস্তু লওঁ এই বাওঁ চাইডে লওঁ উত্তল হওক অৱতল দাপোনতো আমি বাওঁ চাইডে লক্ষ্য বস্তু লওঁ উত্তল দাপোনতো ইয়াতে লক্ষ্য বস্তু লওঁ অসীমৰ পৰা ৰশ্মি আহিলেও সমান্তৰ ৰশ্মি আহিলেও এইফালৰ পৰা আহে আমিতো এনেকুৱা নকৰোঁ ন সোঁ চাইডে এই চাইডে আমি লক্ষ্য বস্তু লওঁ এই চাইডে আমাৰ প্ৰতিবিম্ব গঠিত হয় উত্তল দাপোনৰ ক্ষেত্ৰত
অৱতল দাপোনত এই চাইডে গঠিত হয় আৰু এটা প্ৰতিবিম্ব যোনটো এই ইয়াত ফকাছ আৰু মেৰুৰ মাজত যোনটো আমি লক্ষ্য বস্তু লওঁ সেই লক্ষ্য বস্তুটোৰ ক্ষেত্ৰতহে এই বাওঁ চাইডে আমাৰ সু চাইডে আমাৰ প্ৰতিবিম্ব গঠিত হয় অৱতল দাপোনৰ ক্ষেত্ৰত। কিন্তু উত্তল দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্ব সদায় আমাৰ সু চাইডে গঠিত হয় আৰু লক্ষ্য বস্তু উত্তল হওক বা অৱতলেই হওক, লক্ষ্য বস্তু উত্তলে হওক বা অৱতলেই হওক আমি সদায় বাওঁ চাইডে লওঁ। তো সেইটোৱে ইয়াত কৈছে লক্ষ্য বস্তু সদায় বাওঁ হাতে ৰখা হয়। এতিয়া লক্ষ্য বস্তু যদি বাওঁ হাতে ৰখা হয় তে ই কি বুজায়? ই ইয়াকে বুজায় যে লক্ষ্য বস্তুৰ পৰা অহা ৰশ্মি বাওঁ দিশৰ পৰা আহি দাপোনত পৰেহি। তো এইটোৱে বুজাব না, যদি লক্ষ্য বস্তু বাওঁ হাতে লৈ আছোঁ তো লক্ষ্য বস্তুৰ পৰা ৰশ্মি আহি পিনে লক্ষ্য বস্তুৰ পৰা ৰশ্মি আহি দাপোনত যেতিয়া পৰিব সেই ৰশ্মিখিনি বাওঁ হাতৰ পৰাইতো আহিব ন, এনেকুৱাতো নহয় আমাৰ লক্ষ্য বস্তু বাওঁ হাতে আছে ৰশ্মিবোৰ আহি সু হাতৰ পৰা আহি পিনে দাপোনত পৰি আছে। লক্ষ্য বস্তু ইয়াত আছে বোলে আমাৰ ৰশ্মি সমান্তৰ ৰশ্মি বা যিয়ে ৰশ্মি হওক এইফালৰ পৰা আহি পৰিছে, সেইটোতো নুবুজায়। আমি বাওঁ হাতত লৈছোঁ তো ৰশ্মিবোৰ এইফালৰ পৰাই আহিব, হয় নাই? তো সেইটোৱে বুজা হৈছে। তো এই পইণ্টটোত এইটোৱে কৈছে যে লক্ষ্য বস্তু সদায় বাওঁ হাতে ৰখা হয়, সদায় বাওঁ হাতে, উত্তল দাপোন হওক অৱতল দাপোন হওক যিকোনো কথা নাই, উত্তলে হওক বা অৱতলে হওক যিকোনো ক্ষেত্ৰতে লক্ষ্য বস্তু সদায় বাওঁ হাতে ৰখা হয়। আৰু ই ইয়াকে বুজায় যে লক্ষ্য বস্তুৰ পৰা অহা ৰশ্মি পোহৰ বাওঁ দিশৰ পৰা আহি দাপোনত পৰেহি। 5 পইণ্ট এইটো আছে, তোমালোকে নোট কৰি লোৱা, যোনে নাই কৰা মই পিন লাগিব নি 1 2 3 ভিডিঅ' পষ্ট কৰি নোট ডাউন কৰি ল'বা। এতিয়া আমি ছেকেণ্ড পইণ্টটো চাম, মই এইখিনি মোহাৰি দিছোঁ। পইণ্টটো আমাৰ কি কৈছে? মুখ্য অক্ষৰ সকলো দূৰত্ব দাপোনৰ মেৰুৰ পৰা জোখা হয়। 2 নম্বৰ পইণ্টটো আমাৰ কি কৈছে? প্ৰথমে তোমালোকে নোট কৰি লোৱা। কি নোট কৰিবা? 2 নম্বৰ পইণ্টটোত মুখ্য অক্ষৰ সমান্তৰাল সকলো দূৰত্ব দাপোনৰ পৰা জোখা হয়। এতিয়া এই পইণ্টটোত কি কৈছে? ধৰি লোৱা তুমি ইয়াত এটা তুমি হেৰি লৈছা, লক্ষ্য বস্তু লৈছা। এতিয়া এই লক্ষ্য বস্তুটো যদি তুমি ইয়াত লক্ষ্য বস্তুটো লৈছা, এই লক্ষ্য বস্তুটোৰ মেৰুৰ পৰা আমি যদি দাপোনৰ পৰা চাওঁ, এই দাপোনটোৰ পৰা এই লক্ষ্য বস্তুৰ দূৰত্ব কিমান বোলে সুধিছোঁ, এনেই জাষ্ট তোমাক বোলে সুধিলে এই দাপোনৰ পৰা হেৰি কি কয় তোমাৰ লক্ষ্য বস্তুটোৰ দূৰত্ব কিমান, তুমি কি এনেকৈ কৰিবা নি? দাপোনৰ পৰা ইয়ালৈকে স্কেল মাৰিলা, হা, এই লক্ষ্য বস্তুৰ পৰা ইয়াত দাপোনৰ পৰা স্কেল মাৰিলা এইডোখৰিত, তাৰ পৰা হিচাপ কৰিলা যে এইটো পালা তুমি বোলে কি পালা, এইটো 4 চেণ্টিমিটাৰ পালা। তোমাৰ এইটো ৰং হ'ব। কিয় ৰং হ'ব? কাৰণ তুমি ইয়াৰ পৰা চাব নোৱাৰা দাপোনৰ এই লক্ষ্য বস্তু এইডোখৰিৰ পৰা, লক্ষ্য বস্তুৰ পৰা তুমি দাপোনৰ এইডোখৰিলৈকে চাব নোৱাৰা। তুমি ক'ৰবাত চাব লাগিব, তুমি চাব লাগিব এয়া লক্ষ্য বস্তু ইয়াত আছে, দাপোনৰ মেৰু ক'ত আছে তাত চাব লাগিব। দাপোনৰ মেৰুৰ পৰা তুমি লক্ষ্য বস্তু চাব লাগিব যে ইয়াৰ পৰা ইয়ালৈ কিমান দূৰত্ব। তেতিয়া তুমি কি পাবা? এইডোখৰত কি পাবা বোলে ধৰি লোৱা তুমি 5 পালা। তুমি যদি ইয়াৰ পৰা জুখিলা হয় বা ইয়াৰ পৰা জুখিলা হয় তুমি ইয়াতকৈ কম বা বেছি পালা হয়, আৰু সেইটো তোমাৰ কি হ'লেহেঁতেন? ৰং হ'লহেঁতেন। সেইবাবে আমি ক'ৰ পৰা জোখা উচিত? আমি এই দাপোনৰ যিটো মেৰু আছে এই মেৰুৰ পৰা আমি জোখা উচিত। ধৰি লোৱা তোমাৰ বোলে দাপোনৰ মেৰুৰ পৰা ফকাছৰ দূৰত্ব ওলোৱা বুলি কৈ দিলে, তুমি কি এই দাপোনৰ এইডোখৰ দাপোনৰ পৰা ফকাছৰ হেৰি দূৰত্ব ওলাব ক'লে তুমি কি ডাইৰেক্ট ইয়াৰ পৰা মাৰি দিবা নি? এনেকুৱা মাৰি পিনে হিচাপ কৰিছিলা বোলে এইটো বোলে 8 চেণ্টিমিটাৰ ওলাই গ'লে, এনে ধৰা হ'লে 8 চেণ্টিমিটাৰ, বা ধৰি লোৱা এইটো মিলাবৰ কাৰণে মই 3 চেণ্টিমিটাৰ লিখিছোঁ দেই, 3 চেণ্টিমিটাৰ ওলাই, তুমি কি এইটো এনেকুৱা 3 চেণ্টিমিটাৰ লিখি দিবা নি? নিলিখা নহয়। তুমি হিচাপ কৰিব ক'ৰবাৰ হিচাপ কৰিব লাগিব, তুমি এই মেৰুৰ পৰা ইয়াৰ দূৰত্ব হিচাপ কৰিব লাগিব, তেতিয়াহে তুমি ৰিয়েল বা পাৰফেক্ট যোনটো তোমাৰ উত্তৰ হ'ব সেইটো হ'ব। ইয়াৰ পৰা যদি তুমি বিচাৰা তোমাৰ কম বেছি ওলাব, ভুল হ'ব। সেইবাবে আমি ক'ৰ পৰা দূৰত্ব চাব লাগিব? আমি দূৰত্ব মেৰুৰ পৰা চাব লাগিব, যিকোনো দূৰত্ব। আমি যদি আমি ইয়াত ভাঁজ ব্যাসাৰ্ধৰ দূৰত্ব চাওঁ সেইটোও ইয়াৰ পৰা চাব লাগিব, লক্ষ্য বস্তুৰ দূৰত্ব চালে সেইটোও ইয়াৰ পৰা চাব লাগিব। আমাৰ ইয়াত বোলে প্ৰতিবিম্ব গঠিত হ'ল, অৱতল দাপোনৰ প্ৰতিবিম্ব আমাৰ কি হয়? বাওঁ চাইডে গঠিত হয়, অকল এটা কেছৰ বাহিৰে বাকী চবতে বাওঁ চাইডে গঠিত। তুমি কি কৰিবা? এই মেৰুৰ পৰা চাব লাগিব যিকোনো দূৰত্ব, এই যিকোনো তুমি উত্তল হওক বা অৱতলে হওক যিকোনো বস্তুৰ দূৰত্ব যদি চাবলৈ হয় তুমি মেৰুৰ পৰা চাব লাগিব। এতিয়া উত্তলৰ ক্ষেত্ৰত যদি প্ৰতিবিম্ব
ফকাছ এইফালে গঠিত হয় এই ফকাছটো যদি তোমাৰ সোধে ফকাছটোৰ দূৰত্ব কিমান দাপোনৰ পৰা তেতিয়া তুমি এই মেৰুটোৰ পৰা চাবা এইডোখৰ পৰা ইয়াৰ দূৰত্বটো চাবা কিমান হয় তুমি ইয়াৰ পৰা লাইনডাল পাৰি পিনি চাবলৈ নোযোৱা কিমান দূৰত্ব হয় সেইটোৱে কৈছে যে মুখ্য অক্ষৰ সমান্তৰাল সকলো দূৰত্ব দাপোনৰ মেৰুৰ পৰা জোখা হয় হৈ গ'ল 2 নম্বৰ পইণ্টটো আমাৰ ক্লিয়াৰ ঠিক আছে এতিয়া ইয়াত মহাই দিওঁ তোমালোকে নোট ডাউন কৰি ল'বা 1 2 3 পজ কৰি নোট ডাউন কৰি ল'বা 3 নম্বৰ পইণ্টটো কি কৈছে 3 নম্বৰ পইণ্টটো কৈছে যে মূলবিন্দুৰ পৰা সোঁহাতে জোখা সকলো দূৰত্ব ধনাত্মক আৰু মূলবিন্দুৰ পৰা বাওঁ দিশে জোখা সকলো দূৰত্ব ঋণাত্মক ধৰা হয় এতিয়া আমাৰ এই পইণ্টত কি কৈছে মূলবিন্দুৰ পৰা সোঁহাতে জোখা সকলো দূৰত্ব ধনাত্মক আৰু মূলবিন্দুৰ পৰা বাওঁহাতে জোখা সকলো দূৰত্ব ঋণাত্মক ধৰা হয় মানে কি কৈছে স্যাৰ এইটো মই আকৌ মোহাৰি দিওঁ ধুনীয়াকৈ আপুনি এইটো আমি ধৰি ল'লোঁ প্ৰথমে অৱতল দাপোন এটা আমাৰ ফকাছ ইয়াত আমাৰ ফাৰ্ষ্ট কেন্দ্ৰ আৰু ইয়াতে আমাৰ মেৰু চ' মূলবিন্দুৰ পৰা সোঁহাতে মূলবিন্দু আমাক কি কয় মই কৈছিলোঁ যে মূলবিন্দু আমিতো এই চিহ্ন প্ৰধান আমি মূলবিন্দু ক'লে কোনটো বুজিম মূলবিন্দু ক'লে আমি কোনটো বুজিম মূলবিন্দু ক'লে আমি এই মেৰুটোকে বুজিম মূলবিন্দু বা মেৰু ইয়াক মেৰু বুলি লিখিলোঁ মূলবিন্দু বা মেৰু এই মূলবিন্দু বা মেৰুৰ সোঁহাত কোনফালে হ'ব এইফালে হ'ব এই চাইডে হ'ব যদি এই চাইডে ধৰা হয় তেতিয়া কি হ'ব ধনাত্মক মই কৈছিলোঁ নহয় এইটো একদম তোমাৰ সেই যে সংখ্যা ৰেখা যোনটো আছে সংখ্যা ৰেখা লিখা সেইটো 0 হ'ল এই চাইডে আমাৰ পজিটিভ এই চাইডে আমাৰ নিগেটিভ নাম্বাৰ আৰু এই চাইডে আমাৰ পজিটিভ নাম্বাৰ তো ধনাত্মক মানে আমি জানো পজিটিভ নাম্বাৰৰ কথা কৈ আছে মানে পজিটিভ হ'ব আমাৰ সোঁহাতে যদি কিবা ওলায় যেনিবা তুমি উত্তল দাপোনৰ কথা চাই আছা উত্তল দাপোনৰ এইফালে আমাৰ ফকাছ আছে এতিয়া যদি ইয়াত তুমি ফকাছৰ তোমাৰ দৈৰ্ঘ্যটো সোধে তুমি চালা ফকাছৰ দৈৰ্ঘ্য মেৰুৰ পৰা 2 চেণ্টিমিটাৰ তুমি ইয়াত কি লিখিবা +2 বা +2 নিলিখি অকল এই +2 নিলিখিলেও ধনাত্মকে বুজাই থাকিব তুমি অকল 2 লিখিলেও হ'ব ইয়াত যদি তোমাৰ ভাস্কেন্দ্ৰৰ দূৰত্ব মেৰুৰ পৰা সোধে তুমি দেখিলা ইয়াত মেৰুৰ ভাস্কেন্দ্ৰৰ পৰা 4 তো তুমি ইয়াত গম পালা যে ধনাত্মক হৈ আছে +4 সেইভাবে লিখিলা তুমি তো এনেকুৱা কথা হয় এতিয়া যদি তোমাৰ ইয়াত লক্ষ্যবস্তু দূৰত্ব সোধে তেতিয়া তুমি কি কৰিবা তেতিয়া তুমি ইয়াত যদি লক্ষ্যবস্তু দূৰত্ব মেৰুৰ পৰা কিমান তুমি বোলে দেখিলা বোলে 5 তুমি তোমাৰ এইটো ৰং হৈ যাব কিয় ৰং হ'ব মই কৈ আছোঁ ছেকেণ্ডত কি কৈছে চোৱা আৰু মূলবিন্দুৰ পৰা বাওঁ দিশে জোখা সকলো দূৰত্ব ঋণাত্মক ধৰা হয় এতিয়া মূলবিন্দু এইটো এই চাইডে যিমান থাকিব সেইবোৰ আমাৰ কি হ'ব ঋণাত্মক ধৰা হ'ব এতিয়া মই ইয়াত যে ক'লোঁ তোমালোকে ৰং হ'ব কাৰণ কিয় ৰং হ'ব ইয়াতে দেখিলা তোমালোকে পইণ্টটো এইটো মূলবিন্দু আছিলে মূলবিন্দু এই চাইডে হৈ আছে বাওঁ দিশে তো বাওঁ দিশে যিবোৰ আমাৰ দূৰত্ব বা যিমান দূৰত্ব আমি চাম সেই দূৰত্ববোৰ আমি সদায় কি ল'ব লাগিব ঋণাত্মক ল'ব লাগিব তো তোমালোকে একো মুখস্থ কৰিব নালাগে যে এই উত্তল দাপোনৰ ক্ষেত্ৰত হেৰি ভাস্কেন্দ্ৰটো আমাৰ ঋণাত্মক হয় ফকাছ দৈৰ্ঘ্য ঋণাত্মক হয় আৰু আমাৰ হেৰিটো কি কয়
এইবোৰ মানে ঋণাত্মক পথ ধনাত্মক এইবোৰ চাই দিব নালাগে তোমালোকৰ যদি কনচেপ্ট ক্লিয়াৰ থাকে এই যদি এই লাইনটো এই চিম্পল লাইনটো যদি তোমালোকৰ মনত থাকে যে মূল বিন্দুৰ পৰা সোঁহাতে হ'লে যিকোনো ক্ষেত্ৰতে সু দিশে জোখা দূৰত্ববোৰ আমাৰ ধনাত্মক হ'ব আৰু মূল বিন্দুৰ পৰা বাওঁ দিশে জোখা সকলো দূৰত্ব ঋণাত্মক হ'ব এই চিম্পল কথাটো যদি তোমালোকৰ মনত থাকে তোমালোকে এইটো ইজিলি গম পাবা যে কোনটো ধনাত্মক কোনটো ঋণাত্মক এতিয়া যদি এই অৱতল লাপনৰ ক্ষেত্ৰত এই ফকাছ দৈৰ্ঘ্যটো চাওঁ আমাৰ যদি ফকাছ দৈৰ্ঘ্যটো 2 সেণ্টিমিটাৰ হয় তেতিয়া তুমি এই 2 সেণ্টিমিটাৰ লিখিবা জানো তুমি যদি তোমাৰ সেন্টেন্সত তোমাৰ যেতিয়া তোমালোকে এইটো হেৰি কৰিবা ইয়াৰ অংক কৰিবা তেতিয়া তোমালোকে সেন্টেন্স যেতিয়া তোমালোকৰ দিয়া থাকিব কোৱেশ্যনটো দিয়া থাকিব এই কোৱেশ্যনত ইয়াত -2 বুলি দিয়া নাথাকে অৱতল লাপন হয় বুলি যেতিয়া গম পাবা তোমালোকে তেতিয়া তোমালোকে গম পাবা যে অৱতল লাপনৰ ফকাছ কোনফালে হয় অৱতল লাপনৰ আমাৰ বাছ কেন্দ্ৰ কোনফালে হয় অৱতল লাপনৰ দ্বাৰা গঠিত প্ৰতিবিম্ব কোনফালে হয় সেইটো যদি তোমালোকৰ মনত থাকে কাৰণ মই তোমালোকৰ ৰশ্মি চিত্ৰ বা প্ৰতিবিম্ব গঠন ক'ত হৈছিলে তোমালোকক সব দেখাইছিলোঁ সেইখিনি তোমালোকক মই দেখাইছিলোঁ অৱতল লাপনৰ ক্ষেত্ৰত আমি ফকাছবোৰ কোনফালে ধৰোঁ লক্ষ্যবস্তু কোনফালে ধৰোঁ হা তো লক্ষ্যবস্তুটো আমাৰ সদায় বাওঁহাতে হয় সেইটো উত্তলে হওক বা অৱতলে হওক কিন্তু আমাৰ ফকাছ দৈৰ্ঘ্য বা ফকাছৰ দূৰত্ব বা ফকাছ ভাঁজ কেন্দ্ৰ ভাঁজ ব্যাসাৰ্ধ সেইকেইটা আমাৰ উত্তল লাপনত বেলেগ হয় সেইবোৰ উত্তল লাপনত কি হয় সেইকেইটা সু চাইডে হয় তেতিয়া সু চাইডে যেতিয়া হ'ব তেতিয়া সেইকেইটা আমাৰ ধনাত্মক ধৰিম আৰু ইয়াত যিহেতু বাওঁ চাইডে হয় সেইবাবে আমি ইয়াত ঋণাত্মক ধৰিম তো সেইকেইটাৰ কথা তোমালোকৰ যদি মনত আছে আৰু এইটো যদি তোমাৰ লাইন মনত আছে তোমালোকে ইজিলি সেইকেইটা অংক টেকেল কৰিব পাৰিবা বা কৰিব পাৰিবা তো ইয়াত কি হ'ব ইয়াত যদি তোমাক সোধে ফকাছ দৈৰ্ঘ্য কিমান ইয়াৰ পৰা তুমি যদি ইয়াত ডাইৰেক্ট লিখি দিয়া 2 সেণ্টিমিটাৰ দেখিলা 2 সেণ্টিমিটাৰ তুমি ডাইৰেক্ট 2 সেণ্টিমিটাৰ তোমাৰ ৰং হ'ব কিয় ৰং হ'ব কাৰণ এইটো মেৰু আছে বা মূল বিন্দু আছে মূল বিন্দুৰ বাওঁ চাইডে আছে সু বাওঁটো তোমালোকে চিনি পোৱা ইমান ক্লাছ 10 আহিলে এতিয়া সু বাওঁটো কোন চাইডে হয় এইটো তোমালোকৰ কনফিউজ থাকিব নালাগে মোৰ মতে কাৰণ সেইটো চবেই জানে সু বাওঁ সু হাত কোনফালে হয় বাওঁ হাত কোনফালে হয় ইমান তোমালোকৰ ক্লিয়াৰ কনচেপ্টটো সেইটো কনচেপ্ট সৰু ল'ৰা ছোৱালীও জানে আৰু সেইটো ক্লিয়াৰ হৈ আছে বুলি মই ধৰি লৈছোঁ তোমালোকক তো মূল বিন্দুৰ পৰা যেতিয়া সু চাইডে আহিব বা সু চাইডে যাব বা বাওঁ চাইডে যাব সু চাইডে গ'লে কি হ'ব আমাৰ ধনাত্মক হ'ব আৰু বাওঁ চাইডে গ'লে কি হ'ব আমাৰ ঋণাত্মক হ'ব তো এই পইণ্টটো যেতিয়া মনত থাকিব তোমালোকৰ অংকখিনি তেতিয়া ইমপ্লিমেণ্ট কৰোঁতে অংকখিনি কৰোঁতে কোনটোত মাইনাছ হ'ব কোনটোত প্লাছ হ'ব তোমালোকে ধৰাটো একেবাৰে ইজি হৈ যাব এতিয়া আমাৰ 3 নম্বৰ পইণ্টটো ক্লিয়াৰ হৈ গ'ল এতিয়া আমি চাম 4 নম্বৰ পইণ্টটো তোমালোকে এইখিনি নোট কৰি ল'বা 1 2 3 4 নম্বৰ পইণ্টটো আমাৰ কি আছে 4 নম্বৰ পইণ্টটো আছে যে মুখ্য অক্ষৰ লম্বভাৱে আৰু ওপৰলৈ জোখা সকলো দূৰত্ব ধনাত্মক আৰু মুখ্য অক্ষৰ লম্বভাৱে আৰু তললৈ জোখা সকলো দূৰত্ব ঋণাত্মক ধৰা হয় এতিয়া পইণ্টটোত কি কৈছে মুখ্য অক্ষৰ লম্বভাৱে আৰু ওপৰলৈ জোখা সকলো দূৰত্ব ধনাত্মক আৰু মুখ্য অক্ষৰ লম্বভাৱে আৰু তললৈ জোখা সকলো দূৰত্ব ঋণাত্মক ধৰা হয় তো এইটো হ'ল আমাৰ মুখ্য অক্ষৰ এইটো আমাৰ মুখ্য অক্ষৰ সকলোৱে জানে যেতিয়া ইয়াৰ ওপৰলৈ জোখা হ'ব লম্বভাৱে ওপৰলৈ মানে 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী ধৰা হৈছে
তো লম্বভাৱে ওপৰলৈ যেতিয়া জোখা হ'ব এই পাৰ্টটো আমাৰ কি ধৰিব পজিটিভ আৰু যদি ইয়াৰ তললৈ জোখা হয় তেতিয়া আমি এইডোখৰত কি কৰিম নিগেটিভ ধৰিম চোৱা এইটো এই যিটো আমাৰ চিহ্ন পথাটো আছে এইটো একদম আমাৰ মেথছৰ গ্ৰাফৰ লিখা গ্ৰাফত কি হয় আমি যেতিয়া গ্ৰাফত চাওঁ এইটো আমাৰ কি হয় y এক্সিছ এইটো y ডেছ এইটো আমাৰ x ডেছ আৰু x তো আমি এই y এক্সিছত কি লওঁ সদায় পজিটিভ লওঁ 1 আৰু এই মিডল পইণ্টত আমি কি লওঁ 0 লওঁ তো 1 2 এনেকা লওঁ 3 4 এফালে আমি কি লওঁ -1 -2 এফালে আমি কি লওঁ এফালে আমি কি লওঁ -1 -2 এফালে আমি নিগেটিভ লওঁ এফালে আমি কি লওঁ 1 2 3 এনেকা লওঁ না তো একে ইয়াত সেম ইয়াত যেতিয়া ওপৰলৈ যায় তেতিয়া কি হয় পজিটিভ হয় ইয়াত যেতিয়া তললৈ যায় নিগেটিভ হয় আৰু এটা কথা মনত ৰাখিবা তুমি এনেকা নিলিখিবা যে এই অকল এই সাইডে হলে পজিটিভ হ'ব ওপৰলৈ গ'লে তুমি যদি এফালেও চোৱা উত্তৰ লাপোনৰ কথা চোৱা তে ইয়াতো ওপৰলৈ গ'লে পজিটিভ হ'ব তুমি জিৰৰ এফালেও যোৱা ন এফালেও যোৱা যোন সাইডে যোৱা ওপৰলৈ গ'লে পজিটিভ তললৈ গ'লে নিগেটিভ সেইটোৱে মনত ৰাখিবা তুমি এই মূল বিন্দু বা মেৰুৰ এই সাইডে যোৱা সোঁহাতে যোৱা বাঁহাতে যোৱা সেইবোৰ তোমাৰ মতলব নাই সোঁহাতে বাঁহাতে গ'লে অকল এই সাইড এইকেইটাৰ মতলব এইকেইটা হেৰি থাকিব তুমি যদি হাইটৰ কথাটো চোৱা বা তোমাৰ প্ৰতিবিম্বৰ উচ্চতা কিমান বা লক্ষ্যবস্তুৰ উচ্চতা কিমান সেইটোত অকল কিহে মেটাৰ কৰিব ওপৰত আছে নে তলত আছে ওপৰত আছে নে তলত আছে এতিয়া আমি জানো যে লক্ষ্যবস্তু সদায় আমি ওপৰ ফালে লওঁ সেইটো সদায় পজিটিভে থাকিব লক্ষ্যবস্তু উচ্চতা সদায় পজিটিভ থাকে কিন্তু আমাৰ কি হয় হেৰিটো আমাৰ প্ৰতিবিম্বটো কেতিয়াবা ওলোটা প্ৰতিবিম্ব গঠিত কৰে কেতিয়াবা আমাৰ থিয় প্ৰতিবিম্ব গঠিত কৰে সেইবাবে কি হয় তাত মাইনাছ প্লাছ হৈ থাকে সেইটোতো আমি চাব লাগিব যে আমি নিগেটিভ লিখিম নে পজিটিভ লিখিম যদি ওপৰ হৈ আছে যদি আমাৰ অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন কৰি আছে তেতিয়া আমি তাত পজিটিভ দিম তেতিয়া যদি আমাৰ কি আছে হট আৰু ওলোটা প্ৰতিবিম্ব গঠিত কৰি আছে তেতিয়া আমি তাত নিগেটিভ দিম তো আজি এই চিহ্ন পথা তো এই চিহ্ন পথত আমাৰ এই 4টা পইণ্টে আছিলে তোমালোকে যদি 4টা পইণ্ট মনত ৰাখা তোমালোকে যেতিয়া দাপোন সূত্ৰ আহিব দাপোন সূত্ৰৰ অংকখিনি আহিব তাৰ একদম ইজিলি কৰিব পাৰিবা ঠিক আছে তো এইখিনি চিহ্ন পথা তোমালোকৰ ক্লিয়াৰ হৈ গ'ল এতিয়া আমি নেক্সট কি চাম নেক্সট আমি দাপোন সূত্ৰটো চাম এতিয়া দাপোন সূত্ৰ দাপোন সূত্ৰ এতিয়া আমি প্ৰুফ কৰি এইবোৰ দেখাব নালাগে সেইবোৰ আমি হায়াৰ ক্লাছত পাম আমি অকল জাষ্ট দাপোনৰ সূত্ৰটো মনত ৰাখি দিলে হ'ব দাপোনৰ সূত্ৰটো কি 1/u plus 1/v equals to 1/f ঠিক আছে যাক আমি এনেকাও লিখিব পাৰো f equals to u/v/u plus v এইটো তোমালোকে লিখিব পাৰা তোমালোকে এই শৰ্টকাটত পটককৈ ওলাব নহয় তোমালোকে এইটো লিখিব পাৰা বা এইটো ইউজ কৰিলেও হ'ব তোমালোকৰ যদি এইটো মনত থাকে এইটো কৰিবা যদি এইটো মনত থাকে ঠিক আছে তোমালোকক দেখাই দিলোঁ মই চ' আমাৰ এইটো আমাৰ ফৰ্মুলা আছিল দাপোন সূত্ৰ এতিয়া আমি এই টাৰ্মছকেইটা জানিম এই ইউটোনো কি এই ভিটোনো কি এই এফটোনো কি এতিয়া মই তোমালোকক অৱতল দাপোন এখন আঁকিছোঁ ইয়াত এইটো আমাৰ ফ'কাছ ইয়াত আমাৰ মেৰু ইয়াত আমাৰ ভাস্কৰ এই সূত্ৰটো মই ছাইডত লিখি লৈছোঁ 1/u plus 1/v equals to 1/, ইয়াত মই দিছোঁ হা দেখাওঁ এইখন আমাৰ অৱতল দাপোন এইটো আমাৰ মেৰু এটা আমাৰ ফ'কাছ এটা আমাৰ ভাস্কৰ ঠিক আছে ধৰি লোৱা তুমি ইয়াত এটা লক্ষ্যবস্তু ল'লা ঠিক আছে ইয়াত লক্ষ্যবস্তু এটা ল'লা এতিয়া আমাৰ কি হ'ব লক্ষ্যবস্তুটো সমান্তৰাল ৰেখা কি হয় আমাৰ ফ'কাছৰ মাজে সদায় পাৰ হয় আমি গম পালোঁ ছেকেণ্ড ৰেখাডাল তুমি কি কৰিলা ছেকেণ্ড ৰেখাডাল তুমি ইয়ালৈ নিলা আমাৰ
তো ইয়ালৈ নিলে কি হ'ব আমাৰ আমি জানো যে যোনটো ৰেখা আমাৰ ভাস্কেন্দ্ৰৰ মাজেৰে গৈ পিনে হেৰি লাগে আমাৰ দাপোনত লাগে সেইটো আমাৰ অভিলম্ব হিচাপে কাম কৰে তো অভিলম্বৰ মাজে যদি এডাল ৰশ্মি যায় এডাল কি হ'ব যদি এনেকৈ গ'ল তো 180 ডিগ্ৰী হৈ ঘূৰি আহে চব তোমালোকক মই আগৰ ভিডিঅ'বোৰত কোৱাই থোৱা আছে তো এই যোনটো সৈত কাটাকাটি কৰিব এই যোনটো সৈত দুডাল ৰেখা কাটাকাটি কৰিব সেই তাতে আমাৰ প্ৰতিবিম্ব গঠিত হ'ব ঠিক আছে এতিয়া যদি আমি প্ৰতিবিম্বৰ কথাটো চাবলৈ যাওঁ আমি দেখিছোঁ ওলোটা হৈছে প্ৰতিবিম্ব এইবোৰ কিবা কিবি আছে সেইবোৰ আমি এতিয়া মই এইটো ভিডিঅ'ত নকওঁ তোমালোকৰ আগত ক'লোঁ এতিয়া কি হ'ব মই এইটো বুজাব চেষ্টা কৰিছোঁ যে আমি ইউটোক কোনটোক আমি ইউ বুলি ক'ম কোনটোক আমি ভি বুলি ক'ম আৰু কোনটোক আমি এফ বুলি ক'ম এনেতো ডেফিনেশ্যন মতে এইটো ইউটোক আমি কি বুলি ক'ম ইউটোক আমি কি হয় লক্ষ্য বস্তুৰ পৰা মেৰুৰ দূৰত্ব বা এনেকাও ক'ব পাৰি মেৰুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব যাক আমি লক্ষ্যবস্তুৰ দূৰত্ব বুলি ক'ম ডেফিনেশ্যন মতে লক্ষ্যবস্তুৰ পৰা মেৰুৰ দূৰত্ব বা মেৰুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব যাক আমি ইনশ্বৰ্ট কি বুলি ক'ম ইউটোক আমি কি বুলি ক'ম লক্ষ্য বস্তুৰ দূৰত্ব আৰু আমি ভিটোক কি বুলি ক'ম প্ৰতিবিম্বৰ দূৰত্ব আৰু এফটো আমি জানোৱে এইটো স্মল এফ ইউজ কৰিবা দেই এইটো স্মল এফ হয় কেপিটেল এফ হ'লে ফ'কাছ হৈ যাব তো এই স্মল এফটো মই আগতে কৈছিলোঁ মানে স্মল এফটোক কি বুলি ডিন'ট কৰে ফ'কাছ দৈৰ্ঘ্য তো আমি প্ৰতিবিম্বৰ দূৰত্ব বুলিলে আমি কি বুজাম প্ৰতিবিম্বৰ দূৰত্ব হ'লে মেৰুৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব যিমান হ'ব সেইটোকে আমি বুলি ক'ম প্ৰতিবিম্বৰ দূৰত্ব আৰু ফ'কাছ দৈৰ্ঘ্য মই কৈছিলোঁ এই আমাৰ মেৰুৰ পৰা ফ'কাছৰ যোনটো দূৰত্ব সেইটোকে ফ'কাছ দৈৰ্ঘ্য কয় এতিয়া যদি আমি ইয়াত চালে আমি কি বুজি পাম এতিয়া ইয়াত যদি কয় আমাৰ লক্ষ্যবস্তুৰ দূৰত্ব তেতিয়া আমি কোনটো চাম তেতিয়া আমি বুজিম যে এইটো আমাৰ লক্ষ্যবস্তু ল'লোঁ এইটো আমাৰ লক্ষ্যবস্তুৰ দূৰত্ব এইটো আমাৰ মেৰু হয় এতিয়া আমি যেতিয়া যিকোনো দূৰত্ব আমি আগৰ পইণ্ট আমি যেতিয়া চিহ্ন পদাত চাইছিলোঁ তাত কৈছিলে নাই তোমালোকে যদি যিকোনো দূৰত্ব চাবলৈ হয় তেতিয়া আমি এই মেৰুটোৰ পৰা চাব লাগিব তো ইয়াত দেখিছা সেইবাবে আমি ইয়াত আমি যেতিয়া লক্ষ্যবস্তুৰ দূৰত্ব যেতিয়া চাইছোঁ তেতিয়া আমি কি লিখিছোঁ লক্ষ্যবস্তুৰ পৰা মেৰুৰ দূৰত্ব নহ'লে আমি লক্ষ্যবস্তুৰ পৰা দাপোনৰ দূৰত্ব লিখিলোহেঁতেন হয় নাই টেকনিকেলি সেইটো বুজিয়া থাকিলেহেঁতেন নাই কিন্তু আমি কি লিখিছোঁ মেৰুৰ দূৰত্ব লিখিছোঁ কিয় লিখিছোঁ কাৰণ আমি চিহ্ন পদাত পাইছোঁ যিকোনো যদি আমি দূৰত্ব চাবলৈ হয় তেতিয়া আমি কি চাব লাগিব দাপোনৰ পৰা যদি চাবলৈ হয় তেতিয়া আমি সদায় এই দাপোনৰ মেৰুটোৰ পৰাহে চাব লাগিব এতিয়া আমি যেতিয়া লক্ষ্যবস্তুৰ দূৰত্ব চাইছোঁ আমি এই মেৰুটোৰ পৰা চাইছোঁ আৰু এই যিটো দূৰত্ব এইটো লক্ষ্যবস্তু ইয়াত আছে আৰু ইয়াত আছে আমাৰ মেৰু এই দূৰত্বটোক আমি কি বুলি ক'ম ইউ বা লক্ষ্যবস্তুৰ দূৰত্ব ইয়াত মই নিলিখোঁ লিখিলে যাবৰা হৈ যাব ইউ বা লক্ষ্যবস্তুৰ দূৰত্ব ইয়াত লিখিলোঁ নহয় লক্ষ্যবস্তুৰ দূৰত্ব তোমালোকে নোট কৰি ল'বা চৰি এইটো ভি হ'ব মানে ঠিক আছে তাৰ পৰা আমাৰ প্ৰতিবিম্বৰ দূৰত্ব বুলিলে আমি কি বুজিলোঁ প্ৰতিবিম্বৰ দূৰত্ব এইটোৱে দূৰত্ব যিটো দূৰত্ব মানে প্ৰতিবিম্বৰ আৰু মেৰুৰ পৰা হয় মানে প্ৰতিবিম্বৰ দূৰত্ব কি প্ৰতিবিম্বৰ দূৰত্ব হৈছে মেৰুৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব সেইটো কি বুলি ক'ম আমি প্ৰতিবিম্বৰ দূৰত্ব এতিয়া মেৰু ক'ত আছে এয়া মেৰু আমাৰ প্ৰতিবিম্ব ক'ত গঠিত আছে এয়াত তো এই যিটো দূৰত্ব এয়াৰ পৰা এয়ালৈকে এইটোক আমি কি ক'ম ভি বা প্ৰতিবিম্বৰ দূৰত্ব এতিয়া আমাৰ ফ'কাছ দৈৰ্ঘ্য জানাই ফ'কাছ আৰু মেৰুৰ মাজৰ যি দূৰত্ব এইটোক আমি ফ'কাছ দৈৰ্ঘ্য বুলি ক'ম ঠিক আছে ইমানটো ক্লিয়াৰ আছে দাপোন সূত্ৰ এইটো ক্লিয়াৰ আছে এইটো হয় এইটো ইউজ কৰিব পাৰা নহয় এইটো কি ইউজ কৰিব পাৰা এফ ইকুৱেল টু ইউ ভি বাই ইউ প্লাছ ভি হা এতিয়া এইটো কেনেকুৱা হৈছে মই দেখাই দিছোঁ বাৰু কনফিউজন হৈ যাব পাৰে এইটো ক'ৰ পৰা আনো সূত্ৰটো আহিলে বহুত এনেকুৱা আছে এইটো ক'ৰ পৰা আহি গ'ল একদম এনেকুৱা কিছুমান আছে তো দেখাই দিছোঁ মই টেনশ্যন ল'ব লাগে না টেনশ্যন নল'বা ক'ৰ পৰা আহিছে একদম চিম্পুল ক'ৰ পৰা আহিছে বহুত ডাঙৰ কথা নহয় বহুতে জানেই এইটো ক'ৰ পৰা আহিছে চোৱা ইয়াত কি দিয়া আছে আমি সূত্ৰটো আমি কিতাপত দিয়া সূত্ৰটো কি আছে 1/u + 1/v + 1/f মানে এইটো ইউজ কৰিলে কিয় সোনকালে উত্তৰ ওলাব তোমালোকৰ এইটো ইউজ কৰিলে অলপ টাইম লাগিব কাৰণ এইটো ভগ্নাংশত দিয়া আছে এইবোৰ কিবা কিবি এইফালে নিয়া কৰোঁতে বহুত টাইম লাগে সেইবাবে চোৱা আমি 1/f টো এইফালে লৈ আহিলোঁ 1/f
ইকুৱেল টু 1/u প্লাছ 1/v লিখি ল'লোঁ হা ফাৰ্ষ্ট ষ্টেপ ঠিক আছে এতিয়া আমি কি লিখিম 1/f আকৌ লিখিলোঁ এই u v টো আমি কি ল'লোঁ আমি এলচিএম লৈ ল'লোঁ ঠিক আছে এতিয়া ইয়াত কি হ'ব আমি u যদি ল'লোঁ ওপৰত v আহিব আমি যদি v ল'লোঁ ওপৰত u আহিব ঠিক আছে এতিয়া কি হ'ব এই u v টো 1 লগত ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিলোঁ u v হৈ গ'ল ঠিক আছে আর f টু কিটা এলত কৰি দিলোঁ f ইনটু v প্লাস u বা u প্লাস v একেটাই কথা ক্লাছত তুমি লিখিলে ঠিক আছে তাৰ পৰা যদি আমি f ক উলিয়াই লৈ ফেলে এটা a টো কি হ'ব তললে আহি যাব u v by u plus v হেন্স ট্ৰুথ ঠিক আছে ইমানটো সবেই জানে কৰিবলৈ কাৰণে এটা মই দেখাই দিছোঁ যিসকলৰ যদি কোৱা কনফিউজন আছে দেখাই দিছোঁ এইটো ফৰ্মুলা ইউজ কৰিলে হ'ব এইটো ফৰ্মুলা ইউজ কৰিলে হ'ব যিকোনো কৰিব পাৰ ইয়াত ভগ্নাংশত থকা বাবে তোমালোকৰ পৰীক্ষাৰ টাইম লাগিব পাৰে লাগিব পাৰে ওলাবৰ কাৰণে কিন্তু ইয়াত যদি এতিয়া চোৱা কিবা বোলে ইয়াত হেৰি দি দিলে পইণ্টত আমি দেখিলোঁ যে ইউ টো বোলে ইউ 0.3 দি দিলে বোলে ভি বোলে 0.8 দি দিলে বোলে তেতিয়া তোমালোকে কি এনেকুৱা কৰিবা নি 1/v যদি কৰা 0.3 প্লাছ 1/, এইটো 0.8 এনেকৈ কৰিলে কি হ'ব আকৌ তোমালোকে এনেকৈ ল'বা ওপৰত 10 ল'বা তাৰপিছত ইয়াত আকৌ 3 ল'বা এইবোৰ কৰোঁতে কৰোঁতে বহুত টাইম লাগিব সেইবাবে তোমালোকে যদি এইটো ইউজ কৰা কি হ'ব একদম চিম্পল f ইকুৱেল টু 0.2 ল'লা আকৌ 0.8 ল'লা তলত কি ল'লা 0.2 প্লাছ 0.8 কি হ'ল ইয়াত তলত 1 হৈ গ'লগৈ ওপৰত কি হ'ল তোমালোকৰ 0.16 ওলাই গ'ল চিম্পল সোনকালে কিন্তু তোমালোকে যদি এইটো কৰিবা তোমালোকে এইখিনি পাৰ্ট দেখাই দিবা বুজিলা তোমালোকে এইটো নোট কৰি লোৱা যদি তোমালোকে এইটো ইউজ কৰিব বিচাৰা তোমালোকে এইখিনি দেখাই দিবা কাৰণ কি ঠিক মাষ্টাৰ কোৱেশ্চন কাটি দিব পাৰে কাৰণ তোমালোকে যেতিয়া এইটো প্ৰশ্নটো এপ্ৰ'চ কৰিবা তোমালোকে লিখি ল'বা আমাৰ দিয়া আছে কি এইখিনি লিখিবা তাৰপিছত এইখিনি লিখিবা যে দাপোন সূত্ৰটো এইটো তাৰপিছত এইটো ছল্ভ কৰি এইখিনি কৰিবা তাৰপিছত তোমালোকে যদি তোমালোকে সেই মানকেইটা থাকে মানকেইটা ইয়াত ডাইৰেক্ট কথা পুট কৰিবা তেতিয়া তোমালোকে আনচাৰটো উলিয়াই দিয়া হ'ব এইখিনি যদি তোমালোকে নকৰা তোমালোকৰ মাৰ্কছ কাটি দিব পাৰে আৰু যদি ইয়াৰ পৰা তোমালোকে কৰা ইয়াত যদি তুমি মান পুট কৰি কৰা বা মানটো দি পিনে কৰা তেতিয়া তোমালোকে সেইটো ফুলকৈ কৰিলে তোমালোকৰ সেইখিনি মাৰ্কছটো আহি যাব দেখাম মই পিছলৈ এতিয়া আমি চাম বিবৰ্ধন দাপোন সূত্ৰ ইয়াতে হৈ গ'ল চবৰে ক্লিয়াৰ হৈ গ'ল দাপোন সূত্ৰ তোমালোকৰ যদি কিবা ক্লিয়াৰ নহয় তোমালোকে মোক হেৰি কি কয় কমেণ্ট বক্সত তোমালোকে কমেণ্ট কৰিবা মোক কোনডোখৰ তোমালোকে বুজি নাপালা এতিয়া কি হ'ব মানে মই নেক্সট ভিডিঅ'ত তোমালোকক সেই বস্তুটো বুজাই দিব পাৰিম ঠিক আছে কাৰণ মোৰো এইটো বুজোৱা হ'ব ফাৰ্ষ্ট টাইম হয় কিন্তু তেতিয়া মই চেষ্টা কৰিছোঁ তোমালোকক ভালকৈ বুজাবলৈ কাৰণে এতিয়া আহিল আমাৰ বিবৰ্ধন ইংলিছত ইয়াত মেগনিফিকেশ্যন বুলি কয় এতিয়া আমাৰ এই অসমীয়াত বিবৰ্ধনটো শুনি পিনে অলপ কিছুমানৰ বুজি নাপাব পাৰে কিন্তু মেগনিফিকেশ্যন ক'লে অলপ মানে ধাৰণা এটা হৈছে নাই মেগনিফাই কৰা টাইপ এনেকৈ মেগনিফাই হৈ যোৱা টাইপ কিমান ডাঙৰ মানে একদম হেৰি এনেকুৱা টাইপৰ লিখা লাগিছে নাই শুনি পিনে মেগনিফাই মানে কি মেগনিফাই আমি মেগনিফাইং গ্লাছ যেতিয়া ইউজ কৰোঁ তেতিয়া আমি তলত ডাঙৰকৈ দেখি পাওঁ তো এনেকুৱা মানে এটা অনুভৱ হৈছে নাই কিবা ডাঙৰ চাঙৰ এনেকুৱা টাইপ কিবা হ'ব তো সেইটোৱে ইয়াত ক'ব বিচাৰিছে এতিয়া যদি আমি বিবৰ্ধন যদি সোধে তোমালোকৰ বিবৰ্ধননো কি তো তোমালোকে চিম্পল যদি ক'ব বিচাৰা বিবৰ্ধন তো বিবৰ্ধনটো কি হৈছে আমাৰ যিটো লক্ষ্য বস্তু থাকিব সেই লক্ষ্য বস্তুতকৈ প্ৰতিবিম্ব কিমান ডাঙৰ গঠিত হৈছে কিমান গুণ ডাঙৰ গঠিত হৈছে ধৰি লোৱা বোলে আমাৰ ইয়াত হেৰি লক্ষ্য বস্তু এটা আছে 3 চেণ্টিমিটাৰ লক্ষ্য বস্তু আমি ধৰি ল'লোঁ 3 চেণ্টিমিটাৰ আছে ঠিক আছে লক্ষ্য বস্তু 3 চেণ্টিমিটাৰ আছে এতিয়া ধৰি লোৱা তোমালোকৰ যিটো প্ৰতিবিম্ব গঠিত হ'ল সেইটো তোমালোকৰ কি হ'ল 6 চেণ্টিমিটাৰ তো কিমান গুণ ডাঙৰ হ'ল এইটোতকৈ আমাৰ লক্ষ্য বস্তুতকৈ আমাৰ হেৰিটো কি কয় প্ৰতিবিম্ব কিমান গুণ ডাঙৰ হৈ গ'ল আমি জানো দুগুণ চোৱা আমি জানো নহয় 3 × 1 = 3 হয় আৰু 3 × 2 = 6 হয় তো কিমান গুণ হ'ল এই দুগুণ এই 2 দেখিছা ন এই 2 তো এই যিমান গুণ ডাঙৰ হ'ল দুগুণ ডাঙৰ হ'ল ন এই যিটো যিমান গুণ ডাঙৰ হ'ল
সেই গুণটোক আমি বুলি কি ক'ব বিবৰ্ধন বুলি ক'ম এম যাক আমি এম দি সূচাওঁ এই বিবৰ্ধনক আমি কি দি সূচাওঁ বিবৰ্ধনক এম আখৰে সূচোৱা হয় ঠিক আছে এম আখৰে সূচোৱা হয় যিমান গুণ ডাঙৰ হয় ইয়াত দুগুণ ডাঙৰ হয় তো এমটো কিমান হয় 2 এতিয়া ধৰি লোৱা তোমাৰ বোলে লক্ষ্য বস্তু 5 সেন্টিমিটাৰ প্ৰতিবিম্ব বোলে 10 সেন্টিমিটাৰ তো কেতিয়াও কি হ'ল আমাৰ বিবৰ্ধন 2 হ'ল ধৰি লোৱা লক্ষ্য বস্তু 5 সেন্টিমিটাৰ প্ৰতিবিম্ব গতিটো হ'ল 15 সেন্টিমিটাৰ তেতিয়া কি হ'ল আমাৰ হেৰিটো আমাৰ এমটো বা আমাৰ বিবৰ্ধন কিমান হ'ল 3 ধৰি লোৱা বোলে তোমালোকৰ ইয়াত লক্ষ্য বস্তু 10 সেন্টিমিটাৰ আৰু আমাৰ প্ৰতিবিম্ব 2 সেন্টিমিটাৰ তেতিয়া কি হ'ব তেতিয়া আমাৰ কি হ'ব ইয়াত দেখাইছিলোঁ 2 সেন্টিমিটাৰ হ'ব ধৰি লোৱা ইয়াত অলপ ডাঙৰ এটা ধৰি লোৱা 5 সেন্টিমিটাৰ ধৰি লোৱা তেতিয়া কি হ'ব তেতিয়া চোৱা লক্ষ্য বস্তু আছে আমাৰ 10 সেন্টিমিটাৰ আমাৰ প্ৰতিবিম্ব আছে 5 সেন্টিমিটাৰ এতিয়াতো আমি ইয়াত এনেকা চাইটো গম নাপাইছোঁ কিমান ডাঙৰ হৈছে হয় মানে ওলাবলৈ অলপ কষ্ট আছে নাই এতিয়া আমাৰ কি হ'ব এই বিবৰ্ধনটো আমাৰ কি হ'ব আমাৰ 0.5 সেন্টিমিটাৰ হ'ব কেনেকা হ'ব সেইটো চাবলৈ হ'লে ইয়াত আমি এনেকা ডাইৰেক্ট ওলাব নোৱাৰোঁ ইয়াত আমি মই এতিয়া আন্দাজত এতিয়া মই কৈ থাকোঁ বুলি মই গম পাই গৈছোঁ যে ইয়াত 0.5 বা হাফ সেন্টিমিটাৰ ওলাব কিন্তু তোমালোকৰ এইটো হেৰি তোমালোকেতো সদায় কৰি নাথাকা বা তোমালোকৰ এইটো ফাৰ্ষ্ট টাইম হয় তোমালোকে এইখিনি ডাইৰেক্ট মুখতে ওলাব নোৱাৰা তোমালোকৰ বাবে এটা ফৰ্মুলা আছে আমি এই ফৰ্মুলাটো ইউজ কৰি উলিয়াম ইয়াত তোমালোকে যেতিয়া এইটো লক্ষ্য বস্তুটো হেৰি হৈ গ'ল তেতিয়া তোমালোকে লক্ষ্য বস্তুটো প্ৰতিবিম্বতকৈ সৰু হ'ল তেতিয়ালৈকে তোমাৰ ওলাবলৈ সহজ আছিল কিন্তু যেতিয়া প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ সৰু হৈ গ'ল তেতিয়া তোমালোকৰ ওলাবলৈ অলপ কঠিন হৈ গ'ল তো সেইবাবে ইয়াত এটা ফৰ্মুলা আছে কি আছে m = h dash by h এতিয়া s dash কি s dash আমি কি ক'ম প্ৰতিবিম্বৰ উচ্চতা আৰু h কি বুলি ধৰিম লক্ষ্য বস্তুৰ উচ্চতা আমি এই ম্যাগনিফিকেশনত প্ৰতিবিম্বৰ উচ্চতা বা লক্ষ্য বস্তুৰ উচ্চতাহে জোখো বুজিছা তোমালোকে তো এই ম্যাগনিফিকেশনত আমি কি ক'ম এটা ধৰি লোৱা ইয়াত এটা এখন অৱতল ৰাখোঁ হা তো ইয়াত বোলে এটা লক্ষ্য বস্তু আছে তো এই লক্ষ্য বস্তুটোৰ আমাৰ উচ্চতা কিমান সেইটো আমি জানিবৰ কাৰণে বা আমাৰ প্ৰতিবিম্বৰ উচ্চতা কিমান লক্ষ্য বস্তুৰ উচ্চতা বোলে আমাৰ দিয়া আছে বোলে 10 সেন্টিমিটাৰ তেতিয়া আমাৰ কি হ'ব প্ৰতিবিম্বৰ উচ্চতা ওলাব দি দিলে বোলে তেতিয়া আমি কি কৰিম এটা ধৰি লোৱা আমাৰ লক্ষ্য বস্তুৰ উচ্চতা আমি কি বুলি দিয়া আছে h আমাৰ কি হৈছে 10 সেন্টিমিটাৰ বোলে আৰু বোলে আমাৰ প্ৰতিবিম্বৰ উচ্চতা অথনি যিটো কেছ আছিলে তোমালোকে মুখেৰে ওলাব নোৱাৰিলা সেইটো কেছত লৈছোঁ প্ৰতিবিম্বৰ উচ্চতা বোলে 5 সেন্টিমিটাৰ এতিয়া চাবা কিমান ইজিলি ওলাই যায় m = কি হ'ব আমাৰ তেতিয়া ওলাম চাবা m = কি হ'ব আমাৰ এটা লক্ষ্য বস্তুৰ উচ্চতা এইটো হয় h টো সদায় লক্ষ্য বস্তুৰ উচ্চতা হ'ব তো লক্ষ্য বস্তুৰ উচ্চতা h দিয়া আছে আমি তলত পাতি দিলোঁ 10 সেন্টিমিটাৰ আৰু প্ৰতিবিম্বৰ উচ্চতা আমাৰ দেখিলা 5 সেন্টিমিটাৰ এতিয়া এইটো 1 এইটো 2 ঠিক আছে তো m = আমি কি পালোঁ হাফ মই তোমালোকক কৈছিলোঁ হাফ ওলাব বা আমি ইয়াক 0.5 বুলি লিখিব পাৰোঁ ওলালে দেখিলা তো এইটো যদি ফৰ্মুলা ইউজ কৰা তোমালোকে ইজিলি ওলাব পাৰিবা বুজিছা আৰু যেতিয়া কৰি তোমালোকে প্ৰেক্টিছ হৈ যাব তেতিয়া তোমালোকে মুখেৰে মোৰ লিখে চাই পিনি ওলাব পাৰিবা বুজিলা তো এইটো আছিলে আমাৰ বিবৰ্ধনে আমাক কি বুলি কি বুজায় বা বিবৰ্ধন বুলিলে আমি কি বুজো যে আমাৰ লক্ষ্য বস্তুটো প্ৰতিবিম্বতকৈ কিমান গুণ ডাঙৰ বা কিমান গুণ সৰু ঠিক আছে এতিয়া ইয়াত মই লিখি দিছোঁ তোমালোকক যে বিবৰ্ধনে আমাক কি বুজায় তো কি হ'ব গোলাকাৰ
দাপোনত গোলাকাৰ দাপোনে উৎপন্ন কৰা বিবৰ্ধনে প্ৰতিবিম্বটো লক্ষ্যবস্তু আকাৰৰ সাপেক্ষে কিমান ডাঙৰ বা সৰু তাকে বুজায়। ঠিক আছে, গোলাকাৰ দাপোনে উৎপন্ন কৰা বিবৰ্ধনে প্ৰতিবিম্বটোৰ লক্ষ্যবস্তুৰ আকাৰৰ সাপেক্ষে কিমান ডাঙৰ বা সৰু তাকে বুজায় আমাৰ এই বিবৰ্ধনে। ঠিক আছে, এতিয়া আমি দেখিলোঁ যে এম ইকুৱেলছ টু এইচ ডেছ বা এ, য'ত এইচ ডেছটো আমাৰ কি হয় প্ৰতিবিম্বৰ উচ্চতা আৰু এইচটো আমাৰ কি হয় লক্ষ্যবস্তুৰ উচ্চতা। আমি এই মেগনিফিকেশ্যনত প্ৰতিবিম্ব উচ্চতা আৰু লক্ষ্যবস্তুৰ উচ্চতাৰহে অনুপাতটো ল'ম, বুজিলা? তো এতিয়া ইয়াত আৰু এটা ফৰ্মুলা আছে, কি দিয়া আছে আমাৰ ফৰ্মুলাটো m ইকুৱেলছ টু মাইনাছ ভি বাই ইউ। তো তোমালোকে ইয়াত কি কৰিবা, এতিয়া তোমালোকে দেখিছা m ইকুৱেলছ টু এইচ ডেছ বাই এইচ আৰু m ইকুৱেলছ টু মাইনাছ ভি বাই ইউ। এতিয়া ইয়াৰ পৰা আমি কি বুজিম যে m ইকুৱেলছ টু এইচ ডেছ বাই এইচ ইকুৱেলছ টু মাইনাছ ভি বাই ইউ আমি লিখিব পাৰিম এইটো। ঠিক আছে, এতিয়া আমাৰ ইয়াত কি হ'ব, এই যোনটো এইচ এইটো আমাৰ কি হয় লক্ষ্যবস্তুৰ উচ্চতা। লক্ষ্যবস্তুৰ উচ্চতা সদায় আমাৰ মুখ্য অক্ষৰ ওপৰফালে থাকে, তো এইটো সদায় আমাৰ কি হ'ব পজিটিভ হ'ব, মই তোমালোকক কৈছিলোঁ আগত। আৰু এই যোনটো আমাৰ হেৰি হয় প্ৰতিবিম্বৰ উচ্চতা, প্ৰতিবিম্বৰ উচ্চতা আমাৰ কেতিয়াবা তলফালে গঠিত হয়, কেতিয়াবা ওপৰফালে গঠিত হয়, এইটো নিগেটিভ পজিটিভ হৈ থাকিব পাৰে, আৰু সেই নিগেটিভ পজিটিভ তোমালোকে ইয়াত বহাব লাগিব। ঠিক আছে, এতিয়া আমাৰ ইয়াত কি হ'ব, এয়া যোনটো আমাৰ লক্ষ্যবস্তু আছে, লক্ষ্যবস্তু সদায় আমাৰ কি হ'ব এইফালে আমাৰ গঠিত হয়, আমি এইফালে লক্ষ্যবস্তু, তো এইফালে আমাৰ সদায় নিগেটিভ হয়, তো এই লক্ষ্যবস্তুটো আমাৰ সদায় নিগেটিভ থাকিব। আমাৰ প্ৰতিবিম্বৰ উচ্চতা সদায় পজিটিভ থাকিব, আৰু এই লক্ষ্যবস্তুটো সদায় আমাৰ কি থাকিব নিগেটিভ থাকিব। এইটো মই কি কৈছিলোঁ, ইউটোক মই কি কৈছিলোঁ লক্ষ্যবস্তুৰ দূৰত্ব সদায় এইফালেই থাকিব, নিগেটিভ হ'ব। কিন্তু এই যে ভিটো তোমালোকৰ ওপৰ ফালত হেৰি কি কয় আমাৰ বাওঁহাতেও থাকিব পাৰে, সোঁহাতেও থাকিব পাৰে। উত্তৰ দাপোনত সোঁফালে ভিটো আহে দেই। তোমালোকৰ কি হয় ভিটো আমাৰ প্ৰতিবিম্বৰ দূৰত্ব হয়, প্ৰতিবিম্ব সোঁ চাইডেও গঠিত হ'ব পাৰে, বাওঁ চাইডেও গঠিত হ'ব পাৰে, সেইটো আমি ধৰিব নোৱাৰোঁ। সেইবাবে এইটো আমাৰ নিগেটিভ বা পজিটিভ দুটাই হ'ব পাৰে। ইয়াত প্ৰতিবিম্ব উচ্চতা লিখে পজিটিভ বা নিগেটিভ দুটাই হ'ব পাৰে। ঠিক আছে, কিন্তু তোমালোকে এইটো গণ্ডগোল নকৰিবা। এতিয়া বোলে তুমি দেখিলা ইয়াত প্ৰতিবিম্বটো এইফালে গঠিত হৈছে দেই, এইফালে গঠিত হৈছে, তুমি কি ল'লা এইটো -5 বুলি ল'লা। তেতিয়া ইয়াত এইটো ভুল নকৰিবা যে এই নিগেটিভটো তুমি যোগ নকৰিবা, এনেকুৱা নকৰিবা যে এই -5টো আছে যে তুমি -5 লিখি দিলা, ভি জেগা -5 লিখিলা, এইটো হ'লে তোমাৰ ভুল হ'ব। তুমি কি লিখিব লাগিব, এই নিগেটিভটো থাকিব সদায়, তোমাৰ এই নিগেটিভ থাকিব, এইটোৰ লগত তুমি কনফিউজন নকৰিবা। তোমালোকে বহুতে কি কৰা পৰীক্ষাত এনেকুৱা হৈ যায় যে এই নিগেটিভটো আছে তুমি নিলিখিলা, ডাইৰেক্ট -5 বা এইটো বোলে ভিটো বোলে 2 আছিলে 2 লিখি দিলা, এনেকুৱা লিখি দিলা, ৰং হ'ব, এইটো ভুল হ'ব। এই নিগেটিভটো তোমালোকে বাহিৰত থাকিবই, তাৰ উপৰি যোনটো নিগেটিভ হ'ব সেইটো তোমালোকে ভিতৰত ব্ৰেকেট দি লিখিবা, তেতিয়া এইটো কি হ'ব শুদ্ধ হ'ব, নহ'লে তোমালোকৰ -+ ভুল হ'ব। এতিয়া এইখিনি পইণ্টত এটা পইণ্ট কি আছে, তুমি বোলে এই বিবৰ্ধনটো m ইকুৱেলছ টু -2 পালা, -2 পালা। এতিয়া m ইকুৱেলছ টু -2 দিয়া আছে। এতিয়া তুমি ইয়াৰ পৰা কি বুজিবা, এই -2 আহিলে যে তুমি কি বুজিবা, কি বুজিবা এই -2 আহিলে যে তুমি এইটো বুজিবা যে এইটো আমাৰ ইয়াত যিটো প্ৰতিবিম্ব গঠিত হ'ব, সেই প্ৰতিবিম্বটো হট আৰু ওলোটা হয়। কেনেকুৱা হয় এতিয়া মই কৈ আছোঁ, আমাৰ ইয়াত প্ৰতিবিম্বটো মই তোমালোকক বুজাই আছোঁ। এতিয়া মই লিখি দিলোঁ বোলে ইয়াত হট আৰু ওলোটা প্ৰতিবিম্ব, ওলোটা
হট আৰু ওলোটা প্ৰতিবিম্ব হৈ যাব। এতিয়া কেনেকুৱানো হট আৰু ওলোটা প্ৰতিবিম্ব হয়, মই কি এনেই কৈ দিলোঁ নেকি? ইয়াত কি কাৰণ আছে হট আৰু ওলোটা প্ৰতিবিম্ব গঠন হোৱা? যেতিয়া তুমি মই ইয়াত কৈছিলোঁ, যেতিয়া তুমি ইয়াত নিগেটিভ হেৰিটো এম ইকুৱেলছ টু এইচ ডেছ বা এইচ ল'বা, তেতিয়া যোনটো আমাৰ লক্ষ্য বস্তু আছে, হেৰি কি কয় লক্ষ্য বস্তু কৈছে, যোনটো আমাৰ লক্ষ্য বস্তু উচ্চতা আছে, সেই লক্ষ্য বস্তুৰ উচ্চতাটো সদায় এইটো এইচটো হয়, সেইটো সদায় পজিটিভ থাকে। ঠিক আছে, এইটো পজিটিভ হৈ গ'ল, এইটোতো পজিটিভে থাকিব। ধৰি লোৱা এই তলত বোলে লক্ষ্য বস্তুটো বোলে আমি ধৰি লোৱা হেৰি ল'লোঁ 5 আছিলে, তো এইটো সদায় পজিটিভ হয়, আমি 5 লৈ ল'লোঁ হা। এতিয়া আমি কি পালোঁ, যোনটো আমাৰ প্ৰতিবিম্ব আছে সেইটো প্ৰতিবিম্বৰ উচ্চতাটো বোলে, প্ৰতিবিম্বৰ উচ্চতাটো তুমি ধৰি লোৱা তোমাক বোলে কিতাপত হেৰি প্ৰশ্নটোত কৈছে প্ৰতিবিম্বৰ উচ্চতাটো বোলে আমাৰ 10 চেণ্টিমিটাৰ হয় আৰু লক্ষ্য বস্তুৰ উচ্চতা বোলে 5 চেণ্টিমিটাৰ। তুমি লক্ষ্য বস্তুৰ উচ্চতা 5 লিখি দিলা আৰু আমাৰ প্ৰতিবিম্বৰ উচ্চতাটো 10 চেণ্টিমিটাৰ হয়। ঠিক আছে, এতিয়া বোলে তোমাক বোলে হেৰিটো কৈ দিলে কি কয়, আমাৰ অৱতল দাপোন এটা গঠিত হৈছে, অৱতল দাপোন এটা লৈছোঁ যাৰ প্ৰতিবিম্বৰ উচ্চতাটো হৈছে 10 চেণ্টিমিটাৰ। যেতিয়া এই অৱতলৰ কথাটো আহিব, তেতিয়া তোমালোকে কি কৰিবা, এই যিটো আমাৰ 10 চেণ্টিমিটাৰ হ'ব সেইটোক আমি -10 হিচাপে ল'ম, -10 হিচাপে ল'ম। কিয় ল'ম? কাৰণ অৱতল দাপোনত আমি দেখিছোঁ প্ৰতিবিম্ব যিবোৰ গঠিত হয় সেইবোৰ সদায় তলফালে গঠিত হয়। সেইবাবে আমি কি গম পাম, যেতিয়া এইটো 5/10 কাটিলোঁ আমি পালোঁ -2। তেতিয়া ইয়াৰ পৰা আমি কি বুজিলোঁ, ইয়াৰ পৰা আমি এইটো বুজিলোঁ যে যেতিয়া হট আৰু ওলোটা প্ৰতিবিম্ব গঠিত হয় তেতিয়া নিগেটিভ আহি যায়, ইয়াত নিগেটিভ আহিব। কাৰণ আমি জানো এই যোনটো আমাৰ লক্ষ্য বস্তুৰ উচ্চতা সেইটো সদায় পজিটিভে থাকে। আমাৰ এইটোৰ ওপৰতে ডিপেণ্ড কৰি আছে, এইটো আমাৰ হেৰিটো আছে যে লক্ষ্য প্ৰতিবিম্বৰ যোনটো উচ্চতা সেইটো পজিটিভ হৈছে নে নিগেটিভ হৈছে। এতিয়া যদি তোমাক হেৰিৰ কথা কৈ দিয়ে, কি কয় এইটো আমি বোলে এটা উত্তল দাপোন লৈছোঁ, সেই উত্তল দাপোনৰ বোলে কি হৈছে প্ৰতিবিম্বৰ উচ্চতাটো বোলে 10 চেণ্টিমিটাৰ। তেতিয়া তোমালোকে এইটো প্ৰতিবিম্বৰ উচ্চতাটো 10 চেণ্টিমিটাৰে ল'বা, -10 নল'বা। আমি তো ইমানেই আছিল ইয়াত। আৰু এটা কথা কি মনত ৰাখিবা, যেতিয়া কি হ'ব আমাৰ বিবৰ্ধনটো বোলে পজিটিভ m = +2, এইটো মই অলৰেডি ক'লোৱে তোমালোকক। যেতিয়া আমাৰ পজিটিভ আহিব তেতিয়া কি হ'ব, আমাৰ যোনটো হেৰি আছে প্ৰতিবিম্ব আছে, এই প্ৰতিবিম্বৰ উচ্চতা আছে, এই প্ৰতিবিম্বৰ উচ্চতাটো আমাৰ কি হ'ব, পজিটিভ হ'ব। বুজিলা? তোমালোকে ইয়াৰ পৰা ধাৰণাটো কৰি ল'ব পাৰিলা যে যেতিয়া আমাৰ বিবৰ্ধনটো নিগেটিভ হ'ব তেতিয়া আমাৰ প্ৰতিবিম্বৰ উচ্চতাটো, এই প্ৰতিবিম্বৰ উচ্চতাটোহে অকল প্ৰতিবিম্বৰ উচ্চতাটো কি হ'ব, আমাৰ নিগেটিভ হ'ব। কাৰণ এই লক্ষ্য বস্তুৰ উচ্চতাটো নিগেটিভ কেতিয়াও নহয়, পজিটিভে হয়। তো ডিপেণ্ড কাৰ ওপৰত কৰি আছে, এইটো প্ৰতিবিম্বৰ উচ্চতাটো। যদি এই বিবৰ্ধনটো আমি দেখোঁ মাইনাছ, তেতিয়া আমি কি গম পাম, তেতিয়া আমি ইয়াৰ পৰা কি গম পাম, মই লিখি দিছোঁ। তেতিয়া ইয়াৰ পৰা আমি দুটা কথা গম পাম। এটা হ'ল আমাৰ প্ৰতিবিম্বৰ উচ্চতা নিগেটিভ। ঠিক আছে, ছেকেণ্ড কথা কি গম পালোঁ, যোনটো প্ৰতিবিম্ব গঠিত হ'ব সেইটো হট আৰু ওলোটা। কিন্তু তোমালোকে এইটো ক'ব নোৱাৰা যে এইটো অৱতল দাপোনেই হয় বুলি। কিয় ক'ব নোৱাৰা? কাৰণ যেতিয়া ইয়াত হট আৰু ওলোটা কেতিয়ালৈকে হৈ থাকিব, হট আৰু ওলোটা এই তেতিয়ালৈকে হৈ থাকিব যেতিয়া তোমালোকৰ ধৰি লোৱা তোমালোকৰ লক্ষ্য বস্তুটো হেৰিত ল'লা, কি কয় অসীমত ল'লা, বা অসীম আৰু ভাস্কেন্দ্ৰৰ মাজত ল'লা, বা ভাস্কেন্দ্ৰত ল'লা, বা ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত ল'লা, বা তোমাৰ ফকাছত ল'লা। কিন্তু যদিহে তুমি সেই অৱতল দাপোনৰ ক্ষেত্ৰতে হেৰি কি কৰা, তাত এটা কেছ আছিলে যে তোমালোকৰ ফকাছ আৰু মেৰুৰ মাজত যেতিয়া লক্ষ্য বস্তুটো ল'বা, তেতিয়া যদি লোৱা তেতিয়া তোমালোকৰ কি হ'ব, হট আৰু ওলোটা প্ৰতিবিম্ব নোপোৱা, তাত পাবা অসৎ আৰু থিয় প্ৰতিবিম্ব। সেইবাবে তোমালোকে এইটো ধাৰণা নকৰিবা যে এইটো ওলালে বুলি এই দাপোনখন বোলে কি হ'ব, উত্তল হ'ব, কি কয় অৱতল হ'ব বুলি তোমালোকে ধাৰণা কৰি নল'বা। কিন্তু m = যেতিয়া হেৰি হ'ব, m = +2 হ'ব, তেতিয়াও তোমালোকে এইটো উত্তল হয় নে অৱতল হয় ধাৰণা কৰিব নোৱাৰা। কাৰণ অৱতলতো এটা ওলাই যায় যে এইটো হেৰি হয় বুলি, কি কয় +2 ওলাই যাব পাৰে যেতিয়া আমি কণ্ডিশ্যনটো ফকাছ আৰু কি হয় মেৰুৰ মাজত ল'ম। যদি আমি কণ্ডিশ্যনটো হেৰিত নলওঁ, ফকাছ আৰু নলওঁ, তেতিয়াহে আমাৰ এইকেইটা ওলাব। বাদ দিয়া সেইখিনি কথা বাদ দিয়া, আৰু তোমালোকৰ কনফিউজন হ'ব পাৰে। তোমালোকে ইয়াত যদি +2 ওলায় তেতিয়া তোমালোকে এটা কথা মনত ৰাখিবা যে প্ৰতিবিম্বৰ
উচ্চতা পজিটিভ প্ৰতিবিম্বৰ উচ্চতাটো চাবা এই লক্ষ্যবস্তু উচ্চতাটো সদায় পজিটিভ হয় এই লক্ষ্যবস্তু উচ্চতাটো সদায় পজিটিভ মই লিখি লৈছোঁ আৰু ইয়াত সদায় আমাৰ যোনটো লক্ষ্যবস্তু দূৰত্ব হ'ব এইটো সদায় নিগেটিভ এইটো বুজিলা এই দুটা পজিটিভ হ'ব পাৰে নিগেটিভ হ'ব পাৰে কিন্তু যেতিয়াহে আমাৰ এইটো নিগেটিভ ওলাব বিবৰ্ধন নিগেটিভ ওলাব তেতিয়া প্ৰতিবিম্বৰ উচ্চতা সদায় নিগেটিভ আৰু যদিহে আমাৰ বিবৰ্ধনটো পজিটিভ ওলায় তেতিয়া প্ৰতিবিম্বৰ উচ্চতা পজিটিভ আৰু এটা কি গম পাম পজিটিভ যেতিয়া এইটো দেখিম তেতিয়া আমি লিখিম যে অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন কৰে ঠিক আছে এই দুটা ডিফাৰেঞ্চ আমাৰ পজিটিভ ওলালে আৰু নিগেটিভ ওলালে কি হয় এইটো অকল মই 2 বুলিয়ে এনেই লিখিছোঁ তোমালোকে 10 20 যিয়ে হওক মতলব নাই মই অকল এক্সাম্পল দিবলৈ 2 দিছোঁ বেলেগ কিবা হ'ব পাৰে যে যদি ইয়াত নিগেটিভ হয় প্ৰতিবিম্ব উচ্চতা নিগেটিভ সৎ আৰু উল্টা পজিটিভ হ'লে প্ৰতিবিম্ব উচ্চতা পজিটিভ আৰু সৎ আৰু থিয় ঠিক আছে অসৎ আৰু থিয় ঠিক আছে ইমানটো হৈ গ'ল এতিয়া আমি 10.1 এক্সাম্পলটো কৰিম 10.1 ইয়াৰ 10.1ত আমাৰ কি দিয়া আছে প্ৰশ্নটো মই পঢ়ি দিছোঁ তোমালোকে বুকত চাই ল'বা বাহন এখনৰ পিছফাললৈ বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 3 মিটাৰ তাৰ পৰা দিয়া আছে দাপোনখনৰ পৰা 5 মিটাৰ দূৰত্বত থকা বাছ এখনৰ প্ৰতিবিম্বৰ স্থান প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা ঠিক আছে আমাৰ স্থান প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰিব দিয়া আছে আৰু আমাৰ গিভেন কি দিয়া আছে এটা উত্তল দাপোন আছে যাৰ ভাঁজ ব্যাসাৰ্ধ 3 মিটাৰ ইয়াতে আঁকি লৈছোঁ এটা উত্তল দাপোন ঠিক আছে তাৰ পৰা কি দিছে ইয়াৰ ভাঁজ ব্যাসাৰ্ধ ইয়াত আমাৰ ফোকাছ হ'ব ইয়াত ভাঁজ কেন্দ্ৰ হ'ব তো ইয়াত আমাৰ মেৰু হ'ব তো ভাঁজ ব্যাসাৰ্ধটো আমাৰ কিমান কৈছে 3 মিটাৰ মানে এই আমাৰ মেৰুৰ পৰা ভাঁজ কেন্দ্ৰৰ মাজৰ দূৰত্বটো কিমান 3 মিটাৰ 3 মিটাৰ তাৰ পৰা আমাৰ দিছে দাপোনখনৰ পৰা 5 মিটাৰ দূৰত্বত থকা এখন বাছৰ দাপোনখনৰ পৰা 5 মিটাৰ দূৰত্বত থকা বাছ এখনৰ প্ৰতিবিম্বৰ স্থান মানে আমাৰ লক্ষ্যবস্তু দাপোনখনৰ পৰা এখন আমাৰ দাপোন লক্ষ্যবস্তু আমি জানো সদায় কি হয় লক্ষ্যবস্তু সদায় দাপোনৰ বাওঁহাতে থাকে তো এইটো যদি আমাৰ এখন যদি বাছ হয় এইটো যদি বাছ হয় তো বাছটোক আমাৰ কি কৈছে লক্ষ্যবস্তু এই লক্ষ্যবস্তুটো আমাৰ এই দাপোনখনৰ পৰা 5 মিটাৰ দূৰত্বত আছে মানে আমি যদি দূৰত্ব যদি চাবলৈ হয় যিকোনো আমি জানিছিলোঁ আমি আগৰ যেতিয়া চিহ্ন পথাৰ চাইছিলোঁ তাত কোৱা আছিলে দাপোনৰ পৰা যিকোনো দূৰত্ব যদি চাওঁ তো সেইটো আমি মেৰুৰ পৰা চাব লাগিব মানে এই মেৰুটোৰ পৰা আমাৰ এই লক্ষ্যবস্তুৰ মাজত দূৰত্ব কিমান 5 মিটাৰ এইটো হ'ব আমাৰ 5 মিটাৰ এতিয়া ইয়াত আমি যেতিয়া এইটো মই তোমালোকক দেখাবৰ কাৰণে বুজাবৰ কাৰণে এইটো আঁকি ল'লোঁ তোমালোকে এইটো পৰীক্ষাত নাআঁকিলেও হ'ব কিন্তু তোমালোকে ইয়াত লিখিব লাগিব যে দিয়া আছে কি দিয়া আছে সব লিখিব লাগিব দিয়া আছে আমাৰ ভাঁজ ব্যাসাৰ্ধ ভাঁজ ব্যাসাৰ্ধ ভাঁজ ব্যাসাৰ্ধত আমি কি দি আমি হুচাওঁ বা কি দি ডিনোট কৰোঁ কেপিটেল R কিমান 3 মিটাৰ ঠিক আছে তাৰ পৰা আমাৰ কি দিয়া আছে আমাৰ যিটো লক্ষ্যবস্তু আছে মেৰুৰ পৰা আমাৰ বা দাপোনৰ পৰা আমাৰ 5 মিটাৰ দূৰত্বত মানে আমি কি বুজি পাম ইয়াৰ পৰা যে আমাৰ লক্ষ্যবস্তু দূৰত্বটো কিমান হয় 5 মিটাৰ লক্ষ্যবস্তু দূৰত্ব আমি জানো যে লক্ষ্যবস্তু দূৰত্বটো কি দি হুচায় বা কি দি ডিনোট কৰে
ইকুৱেলছ টু কিমান 5 মিটাৰ ঠিক আছে এতিয়া আমাৰ ওলাব লাগে কি প্ৰতিবিম্বৰ দূৰত্ব তো আমি ইয়াত দি দিম প্ৰতিবিম্বৰ দূৰত্ব কি হয় আমি প্ৰতিবিম্বৰ দূৰত্বটো আমি কি দি উচাও বা কি দি ডিনোট কৰো ভি ৰে ডিনোট কৰো তো ইয়াৰ ইকুৱেল টু কোৱেশ্চন মাৰ্ক দি দিম ঠিক আছে এতিয়া এৰফা মই ৰাপ কৰি দিছো তোমালোকৰ এৰফা ৰাপ কৰি দিছো তোমালোকৰ ছবিটো পিছত আকৌ লাগিলে আঁকিলাম এতিয়া আমাৰ ইয়াত ভাঁজ কেন্দ্ৰটো দিয়া আছে ঠিক আছে ভাঁজ কেন্দ্ৰ আমাৰ ইয়াত ভাঁজ ব্যাসাৰ্ধটো দিয়া আছে 3 মিটাৰ তো আমি ইয়াত যদি দাপোনৰ সূত্ৰটো ইউজ কৰো দাপোনৰ সূত্ৰটো আমাৰ কি আছিল আমি ইয়াত লিখিম যে দাপোনৰ সূত্ৰ মতে দাপোনৰ সৰি এ দাপোনৰ নিলিখিবা দাপোন সূত্ৰ মতে লিখিবা ভাল লিখিব দাপোন সূত্ৰ মতে কি হয় আমাৰ দাপোন সূত্ৰটো কি আছিল 1/u plus 1/v equals to 1/f এটা এই গ্ৰাফ যদি আমি সলভ কৰো কি পাম আমি uv ওপৰ u plus v equals to 1/f তাৰ পৰা আমি কি পাম f equals to uv by u plus v ঠিক আছে এতিয়া আমাৰ উলিয়াব লাগে কি আমাৰ প্ৰতিবিম্বৰ দূৰত্ব মানে v উলাব লাগে তাৰ পৰা আমাৰ লক্ষ্য বস্তুৰ দূৰত্ব দিয়া আছে আমি ইয়াত পুট কৰি দিব পাৰিম u জায়গাত পুট কৰি দিব পাৰিম কিন্তু আমাৰ ফোকাসটো নাই কিন্তু আমি ইয়াত জানো যে ফোকাসটো উলিয়ালেও পাৰিম ক'ৰ পৰা উলাব পাৰিম এই ভাঁজ ব্যাসাৰ্ধৰ পৰা কাৰণ আমি আগতে ৰিলেচন পাইছিলো কি পাইছিলো r equals to twice f ঠিক আছে যদি আমাৰ f লাগে f equals to আমি কি লিখিব পাৰো r/2 ঠিক আছে দেখি পাইছে সবাই তো r ৰ জায়গাত আমাৰ কিমান মান দিয়া আছে 3 দিয়া আছে তো আমি 3 লিখিলো 3/2 equals to 1.5 ওলাই গল আমাৰ f equals to কিমান পাই গলো 1.5 ঠিক আছে এতিয়া আমি f পাই গলো u পাই গলো কিন্তু এতিয়া আমি চাব লাগিব যে ইয়াৰ চিহ্নটো কি বহাম আমি পাইছিলো যে চিহ্নগিটা লেফট সাইডে যেতিয়া হয় কি হয় আমাৰ চিহ্নগিটা মাইনাস হয় রাইট সাইডে যদি দাপোনৰ রাইট সাইডে হয় তেতিয়া চিহ্নগিটা আমাৰ প্লাস হয় তাৰ পৰা কি হৈছিল তললে যেতিয়া দাপোনৰ তললে হেৰি হয় প্ৰতিবিম্বটো হাইটটো বা এনেকুৱা হেৰিটো হয় তেতিয়া আমি কি পাম হেতু মাইনাসত থাকে আৰু লক্ষ্য বস্তুটো সদায় ওপৰলে থাকে আমি জানো হেতু সদায় প্লাস হয় তো এনেকুৱাবোৰ পাইছিলো তো ইয়াত এতিয়া আমি লক্ষ্য বস্তুৰ দূৰত্বটো প্লাস হ'ব নে মাইনাস হ'ব আমি জানো লক্ষ্য বস্তুটো কি হয় দাপোনৰ সদায় বাও হতে হয় কাৰণ আমি যিকোনো উত্তৰলে লো বা অৱতল লো এখন যদি দাপোন হয় লক্ষ্য বস্তুটো এপিনে থাকে তো এপিনে যেতিয়া থাকিব দাপোনৰ যেতিয়া বাও হতে থাকিব তেতিয়া আমি কি গম পাম এটো নেগেটিভ হয় আমি ইয়াত মাইনাস লিখিব লাগিব যদিও আমাৰ ইয়াত কোৱেশ্চনত দিয়া নাথাকে কোৱেশ্চনত এনেও দিয়া নাথাকে নেগেটিভ নে পজিটিভ হেতু তুমি আন্দাজ কৰি মিনে ইয়াত মাইনাস নে প্লাস দি বহাব লাগিব ঠিক আছে তো কি হল আমি জানো আমি এটো চাবলে আমি মোক তোমালোকক কৈছিলো যেটো একদম আমাৰ সংখ্যা ৰেখা লিখিয়া মাজত এটো দাপোনৰ যোনটো মেৰু থাকিব বা আমাৰ দাপোনৰ যেতিয়া এই মূল বিন্দুটোক আমি কি কম 0 বুলি ধৰিম আৰু এফালে হু হাতে গলে কি হ'ব আমাৰ পজিটিভ নাম্বাৰবোৰ হ'ব যেনে 1 2 3 সংখ্যা ৰেখা যেনেকা থাকে আৰু এফালে লেফট সাইডে আহিলে কি হয় -1 -2 যেনেকা সংখ্যা ৰেখা থাকে ঠিক তেনেদৰে ইয়াটো কি হ'ব নেগেটিভ বা ঋণাত্মক আহিব তো আমি ইয়াত কি লিখিম এই যোনটো আমাৰ লক্ষ্য বস্তু দূৰত্ব আছে তাৰ আগত আমি -5 দি দিম এই মাইনাসটো লগাই দিম ঠিক আছে এতিয়া আমি ফোকাসটো চাও যেহেতু আমাক এটো কৈ দিছে উত্তল দাপোনৰ কথা কোৱা আছে আমি এখন উত্তল দাপোন লৈছো তো উত্তল দাপোনৰ ফোকাস আমি জানো উত্তল দাপোনৰ ফোকাস আৰু ভাঁজ কেন্দ্ৰ সদায় কি হয় হুহাতে হয় এইপিনে আছে মই ছবিটো আপতে দেখাইছিলো তোমালোকক এইপিনে আমাৰ ফোকাস আৰু ভাঁজ কেন্দ্ৰ আছিল তো কি হ'ব আমাৰ ফোকাস যদি এইপিনে হয় ৰাইট সাইডে হয় তো ৰাইট সাইডে আমাৰ কি হয় নাম্বাৰবোৰ পজিটিভ থাকে সংখ্যা ৰেখা নাম্বাৰবোৰ পজিটিভ থাকে ঠিক তেনেদৰে দাপোনটো কি হ'ব এফালে যেতিয়া হ'ব আমাৰ ৰাইট সাইডে যেতিয়া হ'ব ফোকাস আৰু ভাঁজ কেন্দ্ৰ তে হেগিটা কি হ'ব আমাৰ পজিটিভ হ'ব হেবাবে আমাৰ যেহেতু পজিটিভ দিয়া আছে আমি এক্সট্ৰা ভাবে প্লাসটো নিলিখিলেও হ'ব ঠিক আছে এতিয়া আমি কি লিখিম f ৰ মানটো পাতি দিম f ৰ মানটো আমি পাতিলো ইয়াত 1.5 এতিয়া আমাৰ u টো কি হ'ব -5
-5 ভি ঠিক আছে আৰু আমাৰ ভিটো কি হ'ব ইয়াত আকৌ -5 হ'ব প্লাস সৰি ভিটো ভিয়ে থাকিব ইউটো -5 হ'ব এতিয়া আমি এটো ক্ৰস মাল্টিপ্লিকেশন কৰি দিলো ক্ৰস মাল্টিপ্লিকেশন কৰাৰ পিছত কি পাম -7.5 plus 1.5 v equals to -5v ঠিক আছে এতিয়া আমি কি কৰিম a -5v টো এপিনে লৈ আহিম আৰু a -7.5 টো আমি কি কৰিম ৰাইট সাইডে লৈ যাম এটো এপিনে আহাৰ লগে লগে কি হ'ল 6.5v ইকুৱেল 7.5 তাৰ পৰা দেখিলো v equals to 7.5 divided by 6.5 এটো ডিভাইড কৰিবনি কি পাম কিমান পাম আমি equals to 1.15 পাম মিটাৰ ঠিক আছে তোমালোকে এবাৰ ডিভাইডটো কৰি চাই লবা মোমৰে ভুল হ'ব লাগে এটো হ'ব তো আমাৰ এখিনি আসলে আমাৰ স্টেপ এতিয়া আমি পাই গলো কি v পাই গলো মানে আমাৰ কি পাই গলো প্ৰতিবিম্বৰ দূৰত্ব ঠিক আছে আমাৰ এটো ওলাই গল এতিয়া আমাৰ কি ওলাব লাগে আকাৰ ওলাব লাগে আকাৰৰ কথাটো আহো আমি এতিয়া এটা তোমালোকে এখিনি নোট কৰি লোৱা মই 3 লৈকে গনিম তাৰ পৰা আমি আকাৰটো চাম 1 2 3 এটা আকাৰৰ কথা কলে আমি এটা ফৰ্মুলা মনত আহে আমাৰ m equals to h dash by h আমাৰ h dash টো কি আছিল প্ৰতিবিম্বৰ উচ্চতা আৰু আমাৰ h টো কি আছে লক্ষ্য বস্তুৰ উচ্চতা ঠিক আছে তো আমাৰ আকাৰ কথা আহিলে সদায় এটো আমি বুজি পাম যে আমি এটা এটো ফৰ্মুলা ইউজ কৰিম m equals to h dash বা আমি আৰু এটা ফৰ্মুলা কি পাইছিলো m equals to -v by u ঠিক আছে তো কি হয় আমি যদি এই ফৰ্মুলাটো ইউজ কৰিবলৈ হয় আমি কিমান আকাৰ মানে আমাৰ প্ৰতিবিম্বটোৰ আকাৰ কি হয় তেতিয়া আমাৰ কি লাগিব প্ৰতিবিম্বটোৰ আকাৰ যদি জানিবলৈ হয় তেতিয়া আমাৰ এই লক্ষ্য বস্তুটো আকাৰ দিয়া থাকিব লাগিব তেতিয়াহে আমি প্ৰতিবিম্বটোৰ আকাৰটো পাই যাম নহলেনো আমি এই প্ৰতিবিম্বৰ আকাৰটো কেনেকা পাম হয় না তোমালোকে এই প্ৰথমত এই m টো উলিয়াই লব পাৰিবা তাৰ পিছত কি হ'ব m টো উলোৱাৰ পিছত কি হ'ব আমাৰ এই প্ৰতিবিম্বটো লাগিব এতিয়া আমি চাব লাগিব যে আমি এটো ফৰ্মুলা লৈ পিনে ইউজ কৰিব পাৰো নে নোৱাৰো প্ৰথমত আমি এটো চাম যে এই ফৰ্মুলাটো লৈ পিনে আমি প্ৰতিবিম্বৰ আকাৰটো জানিব পাৰো নে নোৱাৰো মানে আমাৰ বিবৰ্ধনটো আমি জানিব পাৰো নে নোৱাৰো এটো চাব লাগিব এতিয়া আমাৰ তো এই প্ৰতিবিম্বৰ দূৰৰ উচ্চতাটো দিয়াই নাই ঠিক আছে আমাৰ যদি প্ৰতিবিম্বৰ উচ্চতাটো দিয়া নাই এটো দিয়াই নাই আৰু লক্ষ্য বস্তু উচ্চতাটো দিয়া নাই তো আমি কেনেকৈ উলিয়াই লম যে এটো কিমান বিবৰ্ধিত হ'ব কিমান আকাৰটো তাৰ কি হ'ব আমাৰ লক্ষ্য বস্তু মানে আমাৰ লক্ষ্য বস্তুতকে প্ৰতিবিম্বটো ডাঙৰ হ'ব নে সৰু হ'ব আমি ধৰিব নোৱাৰিম কাৰণ আমাৰ লক্ষ্য বস্তু উচ্চতাটো কোৱেশ্যনত দিয়া নাই আৰু প্ৰতিবিম্বৰ উচ্চতাটো আমি ইটালৈকে উলোৱা নাই কিন্তু আমি এই ফৰ্মুলাটো ইউজ কৰিব পাৰিম m equals to -v by u কেনেকৈ ইউজ কৰিব পাৰিম আমি অলপ আগতে v টো উলিয়াইছিলো v টো উলিয়াওতে আমি কিমান পাইছিলো 1.15 আৰু আমাৰ বুকত কি দিয়া আছিল m equals to u equals to কিমান দিয়া আছিল 5 দিয়া আছিল কি যেহেতু আমাৰ লক্ষ্য বস্তুটো কি হয় দাপুনৰ বাও হাতে হয় হেবাবে আমি ইয়াত -5 লৈছিলো ঠিক আছে আমি ইয়াত -5 লৈছিলো এতিয়া যদি আমি ফৰ্মুলাটো এটো পাতি দিম -v by u যদি আমি পাতি দিম তেতিয়া আমাৰ ইয়াত -1.15 by -5 এতিয়া আমাৰ এটো এটা কথা আমি ইয়াত থাকি গল কি থাকি গল আমাৰ এই যে যোনটো আমাৰ প্ৰতিবিম্বৰ দূৰত্ব আছে v হে v টো পজিটিভ হ'ব নে নেগেটিভ হ'ব মানে ইয়াৰ আগত মাইনাস লাগিব নি এই প্ৰতিবিম্বটোৰ দ্বাৰা মাইনাস লাগিব নি হেতু চাব লাগিব এতিয়া যেহেতু আমাৰ কোৱেশ্যনটোত আমাৰ কি দিয়া আছে সিধা সিধি দিয়া আছে আমাৰ উত্তৰ লাপনৰ কথা আমি উত্তৰ লাপনত কি পাইছিলো দুটা কেছ পাইছিলো যত আমাৰ কি হয় এটা কেছত দুটা কেছতে আমাৰ কি হয় প্ৰতিবিম্বটো যত গঠিত হয় প্ৰতিবিম্বটো এটা কেছত আমাৰ কি হয় ফোকাসত গঠিত হয় আৰু এটা কেছত কি হয় এই ফোকাস আৰু আমাৰ এই যোনটো মেৰু আছে এই মেৰুৰ মাজত সৰুকে থিয় প্ৰতিবিম্ব গঠিত কৰে ঠিক আছে হেবাবে আমি দেখিলো যে দুটা কন্ডিশনই আছে আমাৰ উত্তৰ লাপনৰ দুটা কন্ডিশন আছে আৰু দুটা কন্ডিশনতে আমাৰ কি হয় দুটা কন্ডিশনতে আমাৰ
যোনটো প্ৰতিবিম্ব গঠিত হয় এই প্ৰতিবিম্বটো আমাৰ কি হয় দাপোনৰ সু সাইডে গঠিত হয় যেহেতু আমাৰ দাপোনৰ সু সাইডে গঠিত হয় সেইবাবে আমাৰ কি হ'ব এই যোনটো ভি থাকিব সেইটো পজিটিভ থাকিব যাৰ বাবে আমি প্লাসটো নিদিলেও হ'ব পজিটিভ হ'ব ঠিক আছে তো আমি কি কৰিলো এই মাইনাসটো আমাৰ থাকিলে তাৰপিছত 1.5 টো পুট কৰিলো তাৰ পৰা এইটো ইয়াত কি হ'ল আমাৰ u2 তো মাইনাস যাব কাৰণ এইটো লক্ষ্য বস্তুটো কি হয় সদায় উত্তল হওক বা অৱতল দাপোনে হওক আমাৰ দাপোনৰ বাও সাইডে থাকে সেইবাবে ইয়াত নিগেটিভ হ'ব তাৰ পৰা এইটো মাইনাস মাইনাস কাটি গ'ল ডিভাইড কৰাৰ পিছত আমি কি পালো 0.23 হয়নে 0.23 পালো ঠিক আছে এতিয়া আমি ইয়াত আকাৰটো পাই গলো মানে হেৰি আমাৰ বিবৰটো আমাৰ হেৰিটো কি কয় প্ৰতিবিম্বটো কিমান ডাঙৰ বা কিমান সৰু হেতু গম পাই গলো এতিয়া আমি এক্সাক্ট গম পাব লাগিব যে ডাঙৰ নে আসলতে সৰু কোনটো হ'ব ডাঙৰ হ'ব নে সৰু হ'ব কাৰণ আমি এই বিবৰ্ধনৰ পৰা আমি কিমান ডাঙৰ বা সৰু হেতুহে গম পাব পাৰো এই এমাউন্টটোহে গম পাব ভ্যালুটো গম পাব পাৰো কিন্তু এটোৰ দ্বাৰা এটো প্ৰমাণিত হৈ নাযায় যে এটো প্ৰতিবিম্বতকে ডাঙৰ নে সৰু হেতু আমি ইয়াৰ পৰা চাই পিনে ডাইৰেক্ট চাই পিনে ভ্যালুটো চাই পিনে গম নাপাম হেতু কেনে গম পাম আমি এতিয়া আকৌ হেতু কেছ চাব লাগিব কোনটো কেছ চাব লাগিব যে আমাৰ যেতিয়া উত্তল দাপোন কাৰণে প্ৰশ্নটো কৈ দিছে উত্তল দাপোনৰ কথা উত্তল দাপোনত কি হয় আমাৰ প্ৰতিবিম্বটো লক্ষ্য বস্তুতকে সদায় সৰু হয় দুটা কেছতে এটা কেছত কি হয় ফোকাসত যেতিয়া গঠিত হয় হেতু একদম বিন্দু আকাৰ হয় এটো একদম সংকুচিত হয় তো এই সংকুচিত হৈ গল তো সংকুচিত হোৱা মানে কি আমাৰ প্ৰতিবিম্বটো উচ্চতা আছিল কিবা এটা ধৰিলে কিমান সেন্টিমিটাৰ এটা সংকুচিত আছিল তাৰ পৰা কি হ'ল তাতকে সৰু প্ৰতিবিম্ব গঠিত হ'ব তাৰপিছত আমাৰ সেকেন্ড কেছটো কি আছিল এই যোনটো ফোকাস আৰু মেৰুৰ মাজত গঠিত হেতু আমাৰ প্ৰতিবিম্বটো সংকুচিত হয় প্ৰথমটো অতি সংকুচিত আছে এটো সংকুচিত হয় কাটকে সংকুচিত হয় আমাৰ লক্ষ্য বস্তুতকে সংকুচিত হয় সেইবাবে আমি গম পালো যে এই যোনটো আমাৰ প্ৰতিবিম্ব গঠিত হ'ব হেতু সৰুৱে হ'ব কাটকে সৰু হ'ব লক্ষ্য বস্তুতকে সৰু হ'ব আৰু কিমান সৰু হ'ব হেতুহে আমি ডাইৰেক্ট ভ্যালুটো পালো কিমান সৰু হ'ব 0.2 তো আমি কি লিখিম প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ কিমান গুণ সৰু কিমান গুণ 0.23 গুণ সৰু ঠিক আছে আমি গম পাই গলো প্ৰতিবিম্বটো লক্ষ্য বস্তুত কিমান গুণ সৰু 0.23 গুণ সৰু কিয় সৰু এটা ডাঙৰ হ'ব পাৰিলেন কাৰণ বিবৰ্ধনতে এটো নকয় যে প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ সৰু বা প্ৰতিবিম্বটো আমাৰ লক্ষ্য বস্তুতকৈ ডাঙৰ হেতু নকয় আমাৰ বিবৰ্ধনে আমাক কি বুজায় বিবৰ্ধনে এটোৱে বুজায় যে প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ কিমান সৰু বা ডাঙৰ কি কোৱা নাই যে সৰু হয় বুলি এনি টাইম সৰু নহ'ব পাৰে কেতিয়াবা ডাঙৰ হ'ব পাৰে কাৰণ আমি দেখিছো যে কোনকেইটা কেছত ডাঙৰ হয় উত্তল দাপোনতো এটা কেছ নাই এটাও কেছ নাই যোনকেইটাত আমাৰ প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ ডাঙৰ হয় অৱতল দাপোনত আছে কিন্তু অৱতল দাপোনত তোমালোকৰ আছে হেৰি কেছ যে য'ত কি হয় আমাৰ যোনটো লক্ষ্য বস্তু যোনটো আমাৰ প্ৰতিবিম্ব গঠিত হয় হেতু লক্ষ্য বস্তুতকৈ ডাঙৰ হয় সেইবাবে আমি ইয়াৰ পৰা চাই এইটো দেখিলো আমি এটা গম পাই গলো প্ৰতিবিম্বৰ আকাৰ কি সব ওলাই গ'ল এতিয়া আমি কি চাব লাগিব প্ৰতিবিম্বৰ প্ৰকৃতি কি প্ৰতিবিম্বৰ প্ৰকৃতি উত্তল দাপোনৰ ক্ষেত্ৰত আমি গম পাওঁ উত্তল দাপোনৰ দুটা কেছ আছে তো প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব দুটা কেছতে কি হয় থিয় প্ৰতিবিম্ব গঠিত হয় তো থিয় প্ৰতিবিম্ব আৰু উল্টা প্ৰতিবিম্ব আমি জানোৱে উত্তল দাপোনৰ কেছ দুটাই আছিল দুটা কেছতে আমাৰ কি হয় প্ৰতিবিম্বটো থিয় হয় আৰু অখত হয় ঠিক আছে তো আমি কি লিখিম প্ৰতিবিম্বৰ প্ৰকৃতিটো এতিয়া আমি লিখিম যে ইয়াত লিখি দিছো মই প্ৰতিবিম্বৰ প্ৰকৃতিটি আমি জানোৱে ইয়াত প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব অখত আৰু থিয় সিম্পল ঠিক আছে এটো আমাৰ প্ৰতিবিম্বৰ প্ৰকৃতি পাই গলো এটো আমাৰ পাই গলো যে প্ৰতিবিম্বটো লক্ষ্য বস্তুৰ আকাৰটো কি হ'ব প্ৰতিবিম্বতকৈ লক্ষ্য বস্তুটো লক্ষ্য বস্তুতকৈ 0.23 গুণ সৰু আৰু আমাৰ হেৰিটো প্ৰতিবিম্বৰ কি গল প্ৰতিবিম্বৰ দূৰত্বটো আমি কিমান পালো 1.15 মিটাৰ মিটাৰবোৰ লিখিবলৈ নাপাহৰিবা ইয়াত মই দিয়া নাই বাৰু কিন্তু তোমালোকে যেতিয়া অংকটো কৰিবা ভালকে তলত সেন্টেন্সত লিখিবা প্ৰতিবিম্বটো আমাৰ কি হয় ইমান 1.1 মিটাৰ মিটাৰ হলে মিটাৰ লিখিবা সেন্টিমিটাৰ হলে সেন্টিমিটাৰ হেবু কনফিউজন নকৰিবা
নহ'লে দিগদাৰ হ'ব। এতিয়া আমি কি চাম এক্সাম্পল 10.2 চাম। এক্সাম্পল 10.2 কি কৈছে 15 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ উত্তল দাপোন এখনৰ সন্মুখত 25 সেন্টিমিটাৰ দূৰত্বত 4 সেন্টিমিটাৰ আকাৰৰ লক্ষ্যবস্তু এটা ৰখা হৈছে। স্পষ্ট প্ৰতিবিম্ব এটা পাবলৈ দাপোনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিব লাগিব? প্ৰতিবিম্বৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা। এতিয়া চোৱা ইয়াত প্ৰশ্নত তোমালোকৰ যেতিয়া এক্সাম্পলত দিয়া আছে যে এক্সাম্পলত ইয়াত এটা ভুল কৰা লিখা মোৰ আহিছে, কাৰণ ইয়াত যেতিয়া দিয়া আছে উত্তল দাপোনৰ কথা, উত্তল দাপোনৰ আমাৰ ফকাছটো পজিটিভ হ'ব লাগে। ইয়াত কিন্তু -15 সেন্টিমিটাৰ মোৰ বুকখনত, তোমালোকৰ বুকখন এতিয়া শুধৰণি হ'ল যদিও নাজানিছোঁ, কিন্তু মোৰ বুকখনত দিয়া আছে যে ফকাছটো -15 সেন্টিমিটাৰ দিয়া আছে। ইয়াত এইটো ভুল হৈ আছে, তাৰ বাবে আনচাৰটো ইয়াত কি হৈছে আমাৰ যোনটো প্ৰতিবিম্বৰ দূৰত্বটো ওলাইছে সেইটো -37 সেন্টিমিটাৰ ওলাই আছে, কিন্তু উত্তল দাপোনতটো সদায় পজিটিভ হ'ব লাগে, ইয়াত নিগেটিভ ওলাই গৈছে। চ' এইটো হয়তো ইয়াত ফকাছ দৈৰ্ঘ্য এইটো অৱতল দাপোনৰ কথা কৈ আছে, নহয় ইয়াত লিখোঁতে টাইমত ভুল কৰি আছে। ঠিক আছে, তো তোমালোকক মই এইটো কৈ দিছোঁ, তোমালোকে এইটো নিজে ট্ৰাই কৰিবা। এইডোখৰত যদি তোমালোকৰ বুকতো আছে, ইয়াত যদি তোমালোকৰ কনফিউজন লাগিছে, দেখিছা যদি ইয়াত উত্তল দাপোন দিয়া আছে আৰু উত্তল দাপোনৰ ইয়াত ফকাছটো -15 সেন্টিমিটাৰ দি আছে, তোমালোকে এইটো পজিটিভ কৰি ল'বা। আৰু উত্তল দাপোন যিহেতু এইটো উত্তল দাপোনৰ কথা দিয়া আছে, দুটাতে উত্তল দাপোন, তো এইটো আগৰটো নিচিনাই হ'ব, সেইবাবে মই এইটো তোমালোকক কৰি পিনে টাইম ৱেষ্ট নকৰোঁ। তোমালোকে এইটো নিজে ঘৰত ট্ৰাই কৰিবা। আৰু ইয়াত ফকাছ যিটো দিয়া আছে এইটো -15 নহ'ব, 15 হ'ব। আৰু এইটো যদি এনেকুৱা নহয় তেন্তে এইটো উত্তল নহ'ব, অৱতল দাপোনৰ কথা পাতি আছে। ইয়াত চাগে প্ৰশ্নত ভুল দিয়া আছে। কাৰণ প্ৰশ্নতে ভুল দিয়া আছে, মোৰ মতে এইটো অৱতল দাপোনৰ কথা কৈ আছে, কাৰণ যিটো প্ৰতিবিম্ব গঠিত হৈছে সেইটো ওলোটা আৰু বিপৰীত প্ৰতিবিম্ব গঠিত হৈ আছে, ইয়াত মাইনাছ লৈ আছে। ইয়াত চাগে প্ৰশ্নটোত এইটো উত্তলৰ জেগাত অৱতল হ'ব লাগে, সেইটো তোমালোকে উত্তলৰ জেগাত অৱতল হ'ব লাগে, তোমালোকে এইটো অৱতল কৰি পিনে কৰিবাচোন। ৰ'বা মই ইয়াত ট্ৰাই কৰি দিছোঁ। ধৰি লোৱা ইয়াত প্ৰশ্নটো যদি তোমালোকৰ বুকত এতিয়ালৈকে শুদ্ধ হ'ল মই গম নাপাইছোঁ, মোৰখন এখন পুৰণা হয় মই পঢ়ি থকা টাইমত। তো ইয়াত কি দিয়া আছিলে তাত উত্তল, যদি উত্তল তোমালোকৰ তাতো আছে তো শুদ্ধ কৰি ল'বা, উত্তল জেগাত অৱতল কৰি ল'বা। তাৰপৰা তোমালোকে প্ৰশ্নটো ট্ৰাই কৰিবা। কি দিয়া আছে প্ৰথমতে আমাৰ লক্ষ্যবস্তুৰ আকাৰ। মই ছবিটো এতিয়া আঁকি নেদেখাওঁ, ডাইৰেক্ট প্ৰশ্নত এপ্ৰ'চ কৰোঁ। দিয়া আছে লিখিলোঁ, দিয়া আছে কি দিয়া আছে আমাৰ লক্ষ্যবস্তুৰ আকাৰ। লক্ষ্যবস্তুৰ আকাৰ মানে h ইকুৱেলছ টু কিমান 4 সেন্টিমিটাৰ। তাৰপৰা আমাৰ কি আছে লক্ষ্যবস্তুৰ দূৰত্ব, লক্ষ্যবস্তুৰ দূৰত্ব কিমান, এইটো কি লিখিম আমি u ইকুৱেলছ টু -25 সেন্টিমিটাৰ। তাৰপৰা আমাৰ কি চাম ফকাছ দৈৰ্ঘ্য, ফকাছ দৈৰ্ঘ্য স্মল f ইকুৱেলছ টু কিমান -15 সেন্টিমিটাৰ। এতিয়া আমাৰ লগ কি প্ৰতিবিম্বৰ দূৰত্ব, প্ৰতিবিম্বৰ দূৰত্ব আমি কি লিখিম v ইকুৱেলছ টু আমাৰ কুৱেশ্যন মাৰ্ক। এতিয়া আমাৰ দাপোন সূত্ৰ মতে কি হয়, দাপোন সূত্ৰ মতে 1/u plus 1/v equals to 1/f. ইয়াৰ পৰা আমি কি লিখিব লাগে পাৰিম f equals to uv by u plus v. মইতো ডাইৰেক্ট কৰি দিছোঁ এতিয়া, কাৰণ অথনিৰ পৰা আমি পাই আহিছোঁ। এতিয়া আমাৰ লক্ষ্যবস্তু আকাৰ ইয়াত নালাগে, আমাৰ ইউটো লাগিব।
কিমান লিখিম আমি -25 তাৰ পৰা আমি v লিখিলো ইয়াত আমি ইয়াত আকৌ পাই গলো -25 প্লাস v আৰু আমাৰ f টো কিমান দিয়া আছে -15 মই সাইডৰখিনি মুহাই দিছো এতিয়া আমি 15 আৰু 25 ইনটু কৰি কিমান পালো 375 এটা মাইনাস মাইনাস প্লাস হৈ যাব তাৰ পৰা এটো -15 v equals to -25 v এতিয়া -25 v টো এফালে আহিলে কি হ'ব আমাৰ প্লাস হৈ যাব প্লাস হোৱাৰ লগে লগে কিমান হ'ব ইয়াত 10 v equals to 375 তাৰ পৰা আমাৰ কি হ'ব v টো তললৈ গুচি গলে v equals to কি হৈ যাব 37.5 আমি ইয়াত কি লিখিম মিটাৰ v equals to আমি 37.5 মিটাৰ পাই গলো সৰি এটো এফালে গলে মাইনাস হৈ যাব ইয়াত আগফালে ইয়াত মাইনাস দিলো তো দেখিলা ইয়াত -37.5 মিটাৰ হ'ব যেতিয়া এটো 375 টো এফালে যাবগে লেফট সাইডে যাব এটা মাইনাস হৈ যাব আৰু এটো যেতিয়া আহিব 10 v হৈ যাব তাৰ পৰা 10 v ডিভাইডেড বাই -375 কৰিলে -37.5 মিটাৰ হৈ যাব এতিয়া আমাৰ প্ৰশ্নটোত কি দিছিলে আমি এতিয়া এটো প্ৰতিম্বটো আকিল হেৰি কৰি ললো মানে আমি প্ৰতিম্বৰ দূৰত্বটো পাই গলো মানে কি পালো আমি এনা ধৰিলো এটো আমাৰ অবতল দাপোন ঠিক আছে তো এই অবতল দাপোনৰ কি হ'ব মেৰুৰ পৰা আমাৰ যোনটো আমাৰ মেৰুৰ পৰা যিমান দূৰত প্ৰতিম্বটো গঠিত হয় বলে এই দেখো 37.5 তো এই ইমানটো যিমানটো দূৰত্ব হেৰি হ'ব আমাৰ মেৰুৰ পৰা যিমান দূৰত আমাৰ প্ৰতিম্বটো গঠিত হ'ব তো হেতু আমাৰ কি হ'ব প্ৰতিম্ব দূৰত্ব হ'ব v হ'ব তো এই প্ৰতিম্ব দূৰত্ব আমি কি পালো 37.5 কিন্তু আমাৰ প্ৰতিম্ব দূৰত্বটো হোদা নাই আমাক ইনডাইৰেক্টলি এটো দি আছে প্ৰতিম্ব দূৰত্বটো কিন্তু আমাক কি দি আছে ইয়াত আমাক দি আছে প্ৰশ্নটোত আমাক কি দিছে যে আমি পৰ্দাখন কোট ৰাখিলে প্ৰতিম্বটো স্পষ্টকৈ ৰাখিব পাৰিম যদি তুমি 37.5 দূৰত্বত মেৰুৰ পৰা 37.5 দূৰত্বত প্ৰতিম্বটো গঠিত হয় বা প্ৰতিম্বৰ দূৰত্বটো মেৰুৰ পৰা কি হয় 37.5 হয় তেতিয়া তুমি 37.5 ত যদি পৰ্দাখন ৰাখা তেতিয়াহে তুমি স্পষ্টকৈ দেখি পাবা যদি তুমি 38 ত ৰাখিলা পৰ্দাখন তেতিয়া তুমি স্পষ্টকৈ দেখিব পাবা জানো তোমাৰ হেৰিটো প্ৰতিম্বটো দেখি নোপোৱা কাৰণ এটো ধৰিলো তোমাৰ প্ৰতিম্বটো এই দেখৈত আছে এই দেখৈত বিলে 37.5 আৰু ইয়াতে বিলে তোমাৰ প্ৰতিম্বটো আছে মেৰুৰ পৰা এই দেখৈত বিলে মেৰু ইয়াৰ পৰা ইয়ালৈকে 37.5 আৰু প্ৰতিম্বটো 37.5 ত গঠিছে তুমি এই পৰ্দাখন ইয়াত ললা পৰ্দাখন যদি এটো 38 ত ৰাখি থৈছা তুমি কি স্পষ্টকৈ দেখিব পাবা জানো তুমি এটো 37.5 ত যদি পৰ্দাখন ৰাখি থোৱা তেতিয়াহে এই আমাৰ প্ৰতিম্বটো ইয়াত ষ্ট্ৰাইক কৰিব আৰু আমি ইয়াত দেখি পাম ইয়াৰ হেৰিটো কি কয় আমাৰ প্ৰতিম্বটো দেখি পাম এই প্ৰতিম্বটো ইয়াত আহি ষ্ট্ৰাইক হেৰি কৰিব ইয়াত আহি লাগিব তেতিয়া আমি দেখি পাম যে ইয়াতে প্ৰতিম্বটো গঠিত হৈ আছে মানে আমি ইয়াত স্পষ্টকৈ দেখি পাম ইয়াত যদি হয় ইয়াত যদি দূৰত ৰাখো পৰ্দাখন প্ৰতিম্বটো ইয়াত গঠিত হৈছে আমি কি স্পষ্টকৈ দেখি নাপাম হেবে আমি কি লিখিম আমাৰ দাপোনৰ পৰা পৰ্দাখন 37.5 মিটাৰ দূৰত্বত লিখিব লাগিব আমি কি লিখিম ইয়াত প্ৰশ্নটো আমাৰ সুধিছে যে ই দাপোনৰ কি দিছে বা আমাৰ প্ৰশ্নত কি সুধিছে দাপোনৰ পৰা কিমান দূৰত্বত আমাৰ পৰ্দাখন ৰাখিম যাতে আমি কি হয় প্ৰতিম্বটো স্পষ্টকৈ দেখি পাওঁ তেতিয়া আমি ইয়াত কি লিখিম আমি ইয়াত পাই গলো প্ৰতিম্ব দূৰত্ব 37.5 মানে আমি কি লিখিম দাপোনৰ পৰা এটা -35.75 বুলি তুমি ক'ব নোৱাৰা তুমি এতিয়া এটো হেৰি লিখুতে তুমি ইয়াত কি লিখিবা দাপোনৰ বাও হাতে কিমান লিখিম 37.5 দূৰত্বত পৰ্দাখন ৰাখিম বুলি লিখিম দাপোনৰ পৰা তুমি 37.5 দূৰত্বত পৰ্দাখন ৰাখিম বুলি লিখিলে হ'ব বা একদম স্পষ্টকৈ যদি মাইনাসটো তুমি বুজাবলৈ তেতিয়া কি লিখিবা দাপোনৰ বাও হাতে 37.5 দূৰত্বত কি লিখিবা ইয়াত দাপোনৰ বাও হাতে 37.5
দূৰত্বত পৰ্দা খন ৰাখিব লাগিব আমাৰ ইয়াত হেৰি ডাইৰেক্টলি আগৰ প্ৰশ্নটোৰ দৰে আমাৰ প্ৰতিবিম্ব দূৰত্বটো সোধা নাই আমাক ইনডাইৰেক্টলি সুধি আছে যে প্ৰতিবিম্বটো কি হ'ব আমি ইনডাইৰেক্টলি কি সুধি আছে দাপোনখনৰ পৰা আমাৰ পৰ্দাটো কিমান দূৰত ৰাখিব লাগিব যাতে আমাৰ প্ৰতিবিম্বটো স্পষ্টকৈ দেখা পায় মানে আমি প্ৰতিবিম্বৰ দূৰত্বটো ওলাব লাগিব কাৰণ আমি জানো য'ত প্ৰতিবিম্বটো গঠিত হৈ আছে আমি জানো ইয়াত যদি প্ৰতিবিম্বটো গঠিত হৈ আছে ইয়াতে পৰ্দাখন ৰাখিব লাগিব তেতিয়াহে আমি স্পষ্টকৈ দেখিব পাম তো সেইটো আমি ধাৰণা কৰিব লাগিব মাথাত মাইণ্ডত খেলাব লাগিব কাৰণ প্ৰশ্নটো সদায় ডাইৰেক্টলি নুসুধিব পাৰে তোমালোকক ইনডাইৰেক্টলি সেইটোৱে সুধি থাকিব বুজিছা আৰু ইয়াত এনেও এটা ফৰ্মুলা আছে তোমালোকে এই ফৰ্মুলাটো ইউজ কৰি থাকিব লাগিব এতিয়া আমি কি চাব লাগিব আমি ইয়াত পাই গ'লো প্ৰতিবিম্বটো কি কয় এইটো দূৰত্বটো কিমান দূৰত ৰাখিব লাগিব পৰ্দাখন আমি পাই গ'লো এতিয়া আমি চাব লাগিব যে আমাৰ প্ৰতিবিম্বৰ উচ্চতা কিমান ঠিক আছে প্ৰতিবিম্বৰ উচ্চতা চাবলৈ আমাৰ ওচৰত এটা ফৰ্মুলা কি আছিল m = বিবৰ্ধন = প্ৰতিবিম্বৰ উচ্চতা ডিভাইডেড বাই লক্ষ্যবস্তু উচ্চতা m = h/h এইটো পাইছিলোঁ আমি এতিয়া প্ৰতিবিম্বৰ উচ্চতা যদি পাবলৈ হয় তেতিয়া আমাৰ বিবৰ্ধন থাকিব লাগিব আৰু h টো আমাৰ দিয়া থাকিব লাগিব এতিয়া আমাৰ বিবৰ্ধনটো দিয়া নাই কিন্তু তেতিয়া বিবৰ্ধনটো আৰু এটা ফৰ্মুলা আছিল বিবৰ্ধন ওলোৱাৰ কি আছিল m = -v/u ঠিক আছে এতিয়া এইটো m = আমি ইয়াত কি পাই যাম -v জেগাত এইটো মাইনাছ ইয়াত ৰাখিলোঁ এই মাইনাছটো আমি ইয়াত ৰাখিম তাৰ পৰা আমাৰ v টো কিমান পালোঁ -37.5 ডিভাইডেড বাই u টো আমাৰ কিমান দিয়া আছে u টো আমাৰ -25 দিয়া আছে তাৰ পৰা a মাইনাছ কাটিলে বাহিৰৰ মাইনাছ তলৰ এইটো মাইনাছ থাকি গ'ল আমি 37.5 ডিভাইডেড বাই 25 কৰিলে কিমান পাম 37.5 ডিভাইডেড তোমালোকে বুকত কৰিছোঁ 125 এইটো কিমান পাম 1.5 পাম ঠিক আছে তো আমি ইয়াত কি পাই গ'লো m ৰ মানটো কিমান পালো 1.5 এতিয়া আমি এই m ৰ মানটো 1.5 ইয়াত মাইনাস থাকি গ'ল সৰি m ৰ মানটো আমি কিমান পালো -1.5 এই m ৰ মানটো আমি ইয়াত পুট কৰি দিলে আমাৰ h ৰ মানটো দিয়া আছে তো এই দুটা ইনটু কৰি দিলে আমি h' বা প্ৰতিবিম্ব দূৰত উচ্চতাটো পাই যাম এতিয়া এই সাইডটো মই মোহাৰি দিছো তোমালোকে নোট কৰি গৈ থাকিবা এতিয়া এই ফৰ্মুলাটোৰ পৰা আমি কি পাম -1.5 ইয়াত থাকিল আমাৰ h' টো ইয়াত আছে আৰু আমি h ৰ মানটো উচ্চতাটো আমাৰ কিতাপত দিয়া আছিল কিমান দিয়া আছিল 4 সেন্টিমিটাৰ ধৰিছে কি জানো 4 সেন্টিমিটাৰ এতিয়া আমি এটা মাল্টিপ্লিকেশন কৰিলে কিমান পাম 6 সেন্টিমিটাৰ পাই গ'লো তো আমি যেতিয়া ইয়াত -6 সেন্টিমিটাৰ h টো পাই গ'লো তেতিয়া ইয়াৰ পৰা এই -2 পৰা আমি হেৰি মই তোমালোকক যেতিয়া বিবৰ্ধনৰ কথা বুজাইছিলো তাত তোমালোকক কৈছিলো প্ৰতিবিম্ব উচ্চতাটো যেতিয়া নিগেটিভ হয় তেতিয়া আমাৰ থিয় আৰু উল্টা প্ৰতিবিম্ব গঠিত কৰে সেইটো আমি পাইছিলো মই তোমালোকক লিখাই দিছিলো যেতিয়া প্ৰতিবিম্ব উচ্চতাটো নিগেটিভ হ'ব বা ঋণাত্মক হ'ব তেতিয়া কি হ'ব আমাৰ অখত আৰু থিয় প্ৰতিবিম্ব গঠিত হ'ব তাত ইয়াৰ পৰা আমি কি গম পালো যে আমাৰ প্ৰতিবিম্বৰ প্ৰকৃতিটো কি হয় প্ৰতিবিম্বৰ প্ৰকৃতি কি গম পালো হট আৰু উল্টা এই নিগেটিভটোৰ পৰা আমি গম পালো কাৰণ মই তোমালোকক কৈছিলো এইটো আমি h' উলিয়ালো h' আৰু h' টো কি হয় আমাৰ প্ৰতিবিম্ব উচ্চতা যেতিয়া নিগেটিভ হয় তেতিয়া আমাৰ হট আৰু উল্টা প্ৰতিবিম্ব গঠিত কৰে আৰু যেতিয়া প্ৰতিবিম্বৰ উচ্চতাটো পজিটিভ হয় তেতিয়া থিয় আৰু কি কৰে
অসৎ প্ৰতিবিম্ব গঠিত কৰে। এতিয়া আমি ওলাই গ'ল এইটো আমাৰ এক্সাম্পল 10.1 কৰি ল'লোঁ, 10.2 ওলালোঁ। 10.2ত আমাৰ এইটো কি ভুল আছে, 10.2 তোমালোকে যদি এতিয়ালৈকে ঠিক কৰা তেতিয়া এই উত্তল লাপো নহ'ব, ইয়াত অৱতল লাপো নহ'ব, তোমালোকে এইটো শুদ্ধ কৰি ল'বা। এতিয়া আমি প্ৰশ্নাৱলী 172 পেজৰ 1 নম্বৰটো চাম। ঠিক আছে, এইটো মোহাৰো। এইখিনিলৈকে আমাৰ চব ক্লিয়াৰ হৈ গ'ল। এতিয়া এটা বস্তু ইয়াত থাকি গ'ল, আমাৰ প্ৰতিবিম্বটো আমি কি গম পালোঁ, হেৰি আমাৰ ইয়াৰ পৰা হেৰিটো চাই পিনে আমি কি গম পালোঁ, দক্ষ বস্তুৰ উচ্চতাটো আমাৰ কিমান দিয়া আছিল, 4 দিয়া আছিল। হা, আমাৰ লক্ষ্য বস্তুৰ উচ্চতাটো কিমান দিয়া আছিল, 4। আৰু আমাৰ প্ৰতিবিম্বৰ উচ্চতাটো কিমান দিয়া আছিল, কিমান উলিয়ালোঁ আমাৰ 6। ইয়াত নিগেটিভটো বাদ দিয়া তুমি, নিগেটিভটো মানে কি বুজাই আছে, নিগেটিভটো তলফালে ওলোটা হৈ আছে বুলি বুজাই আছে। এই নিগেটিভটোৱে আমাৰ কি বুজাই আছে, আমাৰ যোনটো হেৰিটো আছে মুখ্য অক্ষৰডাল আছে, মুখ্য অক্ষৰ তলফালে গঠিত হৈছে। যিহেতু আমি দেখিলোঁ যে এই যোনটো আমাৰ প্ৰতিবিম্ব গঠিত হ'ল, এই লক্ষ্য বস্তু আমাৰ 4 দিয়া আছে, লক্ষ্য বস্তুৰ উচ্চতা 4, প্ৰতিবিম্ব উচ্চতা 6। তো লক্ষ্য বস্তুৰ উচ্চতাতকৈ আমাৰ প্ৰতিবিম্ব উচ্চতাটো ডাঙৰ, মানে আমাৰ প্ৰতিবিম্বটো কি হ'ব, বিবৰ্ধিত হ'ব, ডাঙৰ প্ৰতিবিম্ব গঠিত হ'ব। তো আমি ইয়াৰ পৰা এইটো লিখিব পাৰোঁ যে হট আৰু ওলোটা আৰু কি হ'ব, বিবৰ্ধিত। আমি কি লিখিব পাৰোঁ, বিবৰ্ধিত। ঠিক আছে, আমি ইয়াৰ পৰা কি গম পালোঁ, প্ৰতিবিম্বটো বিবৰ্ধিত হয়। এতিয়া আমাৰ 10 এতিয়া আমি প্ৰশ্নাৱলী কিমান চাম, প্ৰশ্নাৱলী 1 আৰু প্ৰশ্নাৱলী 2 172 পেজৰ প্ৰশ্নাৱলী 1টো আমাৰ কি দিয়া আছে, বি খাইছে কিয় জানো। প্ৰশ্নাৱলী 1টো দিয়া আছে 32 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল লাপোন এখনৰ ফকাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা। ঠিক আছে, 32 সেন্টিমিটাৰ উত্তল লাপোনৰ ভাঁজ ব্যাসাৰ্ধ কৈ আছে। উত্তল লাপোন হ'লে আমাৰ কি আছিলে, এখন আমাৰ উত্তল লাপোন, মিলি খাইছে কিয় জানো, এখন আমাৰ উত্তল লাপোন, ইয়াত আমাৰ ফকাছ থাকে, ইয়াত ভাঁজ কেন্দ্ৰ আৰু ইয়াত মেৰুৰ পৰা ভাঁজ কেন্দ্ৰৰ মাজত দূৰত্বটো কি কয়, ভাঁজ ব্যাসাৰ্ধ। তো আমি কি দেখিলোঁ, এই মেৰুৰ পৰা আমাৰ কি হ'ল, সু চাইডে আছে আমাৰ ভাঁজ ব্যাসাৰ্ধটো উত্তল লাপোনত। তো মই বাৰ বাৰ কৈ আছোঁ তোমালোকক যাতে মনত থাকে। তো ভাঁজ ব্যাসাৰ্ধটো সু চাইডে আছে, তো আমাৰ কি হ'ব, এই ভাঁজ ব্যাসাৰ্ধটো আমি আৰ দি নিয়ন্ত্ৰণ কৰোঁ। আৰ ইকুৱেলছটো আমি কি লিখিম, প্লাছ, এইটো নিলিখিলেও হ'ব প্লাছটো, কিন্তু পজিটিভ হ'ব আৰু 32 সেন্টিমিটাৰ হ'ব, 32 সেন্টিমিটাৰ। ঠিক আছে, এতিয়া আমাৰ ওলাব কি কৈছে, ইয়াৰ ফকাছটো ওলাব কৈছে, ফকাছ দৈৰ্ঘ্য মানে স্মল এফ। আমি কি পাইছিলোঁ, এটা ৰিলেশ্যন পাইছিলোঁ যে আৰ ইকুৱেলছ টু টুৱাইচ এফ। তো এফ যদি ওলাবলৈ হয় r/2 লিখিম, আৰু আৰটো আমাৰ কি আছে 32/2 ইকুৱেলছ টু 16 সেন্টিমিটাৰ। হৈ গ'ল প্ৰশ্নাৱলী 1 খতম, ফিনিছ। এতিয়া আমি চাম প্ৰশ্নাৱলী 2। প্ৰশ্নাৱলী 2ত কি কৈছে, অৱতল দাপোন এখনৰ ইয়াৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত ৰখা বস্তু এটাৰ 3 গুণ বিবৰ্ধিত হট প্ৰতিবিম্ব গঠন কৰে। প্ৰতিবিম্বটোৰ অৱস্থান কি, প্ৰতিবিম্বৰ অৱস্থান সুধিছে। 2 নম্বৰ প্ৰশ্নাৱলী দিয়া আছে কি আমাৰ অৱতল দাপোন হয়, আমি প্ৰথম কথা গম পালোঁ। তাৰপিছত ইয়াৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত এটা বস্তু ৰখা হৈছে, মানে আমাৰ লক্ষ্য বস্তু দূৰত্ব গিভেন
লক্ষ্যবস্তুৰ দূৰত্ব কি ডিনোট কৰোঁ ইউ ইকুৱেলছ টু আমাৰ কি 10 সেন্টিমিটাৰ এটা 10 সেন্টিমিটাৰ যেহেতু আমাৰ দাপোনৰ বাওহাতে আমাৰ লক্ষ্যবস্তুটো থাকে উত্তল হোক বা অৱতল হোক তো আমি ইয়াত লিখিম -10 সেন্টিমিটাৰ দাপোনখন কি হয় অৱতল মই ইয়াত লিখি থৈছো অৱতল ঠিক আছে ইয়াৰ পৰা আমাৰ কি দিয়া আছে যেটো ৰাখিছে যেটো আমাৰ লক্ষ্যবস্তু ৰাখিছে হেতুৱে কি কৰে আমাৰ 3 গুণ বিবৰ্ধিত প্ৰতিম্ব হট প্ৰতিম্ব গঠন কৰে মানে কি হ'ব হট যদি প্ৰতিম্ব গঠন কৰে তেনে প্ৰতিম্বটো উলুটা হৈ আছে অপতল দাপোনত হট প্ৰতিম্ব গঠন কৰি আছে তো উলুটা হৈ আছে হট হলে আমি জানো উলুটা হয় আৰু কি আছে বিবৰ্ধিত প্ৰতিম্ব গঠন কৰি আছে ঠিক আছে এটা আমাৰ প্ৰতিম্বটোৰ অৱস্থান কি প্ৰতিম্বটো ক'ত হ'ব মানে আমি এটা পাইছো ন অসীমত হয় নে ফোকাছৰ ভাস্কেন্দ্ৰত হয় নে কিমান দূৰত হয় কি কথা মানে হেবোৰ আমি জানিব লাগে জানা মানে হেতু আমি উলিয়াব লাগে এতিয়া আমি বিবৰ্ধনটো দিয়া আছে মানে কিমান গুণ ডাঙৰ কিমান গুণ সৰু হেতু দিয়া আছে মানে বিবৰ্ধনটো দিয়া আছে বিবৰ্ধন কিমান গুণ ডাঙৰ কিমান গুণ সৰু হেতু দিয়া আছে বিবৰ্ধন কিমান হয় m ইকুৱেলছ টু আমাৰ কিমান হয় 3 দিয়া আছে দেই তেতিয়া আমি ইয়াত লেট কি লিখিম লেট ধৰিম যদি আমাৰ লক্ষ্য বস্তুটো বলে h আছে h আমি জানো লক্ষ্য বস্তুটো h হয় তেতিয়া আমাৰ প্ৰতিম্ব উচ্চতা বস্তুৰ উচ্চতা লক্ষ্য বস্তুৰ উচ্চতা যদি h হয় তেতিয়া আমি প্ৰতিম্ব উচ্চতা কি পাম এতিয়া m ৰ জায়গাত আমি 3 পাতি ললো জানিবা দেই আমি এই প্ৰতিম্ব উচ্চতা আমাৰ প্ৰতিম্ব উচ্চতা h ডেছ ৰাখিলো আৰু আমাৰ এইটো h থাকিলে তেতিয়া h ডেছ আমি কি পাম 3h পাম নে নাই তো আমি কি লিখিম প্ৰতিম্ব উচ্চতাটো 3h লিখি দিলো এতিয়া আমাৰ কি এটা ফৰ্মুলা আছিল আমি এটা ফৰ্মুলা পাইছিলো যে m = -v/u আৰু m = কিমান পাইছিলো h dash by h এইটো ফৰ্মুলা আমি পাইছিলো তো আমি ইয়াৰ পৰা কি লিখিব পাৰিম therefore -v/u equals to h dash by h লিখিব পাৰিম নে এতিয়া আমাৰ -v আমাৰ v টো v ৰ মান আমি কিমান পাইছিলো হেতু আমি নেজানো ঠিক আছে আমি v টো উলিয়াব লাগে সো আমি ইয়াত -v লিখি দিলো -v লিখি দিলো আমাৰ v টো দিয়া নাই আমি উলিয়াব লাগে u টো আমাৰ দিয়া আছে কিমান দিয়া আছে -10 cm এতিয়া আমাৰ এই h dash টো কি আছিল h dash টো আমাৰ কি আছিল প্ৰতিম্বৰ উচ্চতা কিন্তু আমি ইয়াত প্ৰতিম্বৰ উচ্চতাটো ইয়াত কি লিখিলো 3h লিখিলো তো h dash টো জায়গাত আমি 3h লিখিম তাৰ পৰা এটো -10 দেই তাৰ পৰা h ৰ জায়গাত আমি কি লিখিলো প্ৰতিম্বৰ উচ্চতাটো আমি ধৰা হল h বুলিয়ে লিখিলো তো h লিখি দিলো ইয়াত এতিয়া এটা বস্তু চাবা আমাৰ যেতিয়া অবতল দাপোনৰ কথা কৈ আছে আমি চালো অখত আৰু উলুটা প্ৰতিম্ব গঠন কৰিছে যদি অখত প্ৰতিম্ব গঠন কৰি আমাৰ কি দিয়া আছে হট প্ৰতিম্ব গঠন কৰিছে বুলি দিয়া আছে তো যদি হট প্ৰতিম্ব গঠন কৰে তো উলুটা প্ৰতিম্ব গঠন কৰিব তো আমি প্ৰতিম্ব উচ্চতাটোত আমি কি লম নিগেটিভ লম এই -3h লম নাই কিয় লম কাৰণ আমাৰ ইয়াত কৈ দিছে আমাৰ হট প্ৰতিম্ব গঠন কৰে বুলি কৈ দিছে অবতল দাপোন হয় হট প্ৰতিম্ব গঠন কৰে তো হট প্ৰতিম্ব আৰু কি হয় প্ৰতিম্বটো বিবৰ্ধিতও হয় তেতিয়া আমি যদি অবতল দাপোনৰ কেছ গিটা চাও হট প্ৰতিম্ব যদি মই তোমালোকক কৈ দিছিলো আগত হট যদি হয় প্ৰতিম্বটো তো উলুটা হ'ব মানে কি হ'ব আমাৰ আমি জানো যে আমাৰ এই যোনটো মুখ্য অক্ষ আছে মুখ্য অক্ষৰ ওপৰতে আমাৰ সদায় লক্ষ্যবস্তু থাকে তো উলুটা যদি হয় মুখ্য অক্ষৰ তলত হ'ব মুখ্য অক্ষৰ তলত যেতিয়া হ'ব আমাৰ প্ৰতিম্বটো গঠন হ'ব তেতিয়া কি হ'ব নিগেটিভ হ'ব তললে আমাৰ নিগেটিভ হয় এটো আমি গ্ৰাফৰ লিখা মনত মই কৈছিলো ন গ্ৰাফৰ ওপৰত যেতিয়া y এক্সিছত গৈ থাকে তেতিয়া পজিটিভ হয় আৰু y ডেশ এক্সিছত যেতিয়া গৈ থাকে তেতিয়া নিগেটিভ হয় তো ইয়াৰ পৰা কি গম পালো যে এই প্ৰতিম্ব উচ্চতা নিগেটিভ হ'ব আৰু ইয়াত আমি নিগেটিভ লিখি দিম বুজিলা তাৰ পৰা কি হ'ব এই -v যোনটো আছে -v মাইনাসটো কাট খাই গল এই -3h এটো কাট খাই গল
আৰু আমাৰ যোনটো এইচ আছে তলৰ এইচটো ওপৰৰ এইচৰ লগত কাট খাই গ'ল ঠিক আছে এতিয়া আমি কি লিখিব পাৰিম v/10 equals to 3 তাৰপৰা কি পালো v equals to 30 পাই গ'লো আমি কি হ'ল প্ৰতিম্বটো কিমান দূৰত গঠিত হয় বা প্ৰতিম্বৰ দূৰত্ব কিমান ইয়াত আমাৰ কি দিছিলে প্ৰশ্নটো প্ৰতিম্বৰ অৱস্থান কি প্ৰতিম্বৰ অৱস্থান মানে প্ৰতিম্বটো আমাৰ মেৰু বা আমাৰ দাপোনৰ পৰা কিমান দূৰত গঠিত হৈছে তো আমাৰ 30 সেন্টিমিটাৰ দূৰত গঠিত হৈছে আৰু আমি পাই গ'লো যে প্ৰতিম্বৰ দূৰত্বটো হৈছে 30 সেন্টিমিটাৰ ইয়াত সেন্টিমিটাৰ লিখি দিবা তো ইমানতে আমাৰ কি হ'ল আজি লেকচাৰটো শেষ হ'ল আৰু আজি লেকচাৰ হোৱাৰ লগে লগে আমাৰ কি হ'ল যিমান প্ৰতিফলনৰ কথা আছিলে তোমালোকৰ বুকত সেইখিনি শেষ হ'ল পোহৰৰ প্ৰতিফলনৰ কথা সব শেষ হ'ল নেক্সট ভিডিঅ'ৰ পৰা মই তোমালোকক পোহৰৰ প্ৰতিফলনৰ কথা ষ্টাৰ্ট কৰিম তো ইমানলৈকে যিমান পঢ়ালোঁ তোমালোকে ঘৰত ভালকৈ চাবা ইয়াত মই অনুশীলনী প্ৰশ্নাৱলী প্ৰশ্নও কৰাই দিলোঁ সব কৰাই দিলোঁ তো ইয়াতে খতম হৈছে থেংক ইউ বাই